Hello students, মই Dr. Jezul Mohesri Borwa Alchemy classes তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো। তোমালোকে জানা অলৰেডি আমি এটা সিৰিজ ষ্টাৰ্ট কৰি আছিলো। সিৰিজটো আমি কন্টিনিউ কৰিলো, দুটা অলৰেডি আমি ডাঙৰ চেপ্টাৰ আমি অলৰেডি ডিসকাস কৰিলো। এতিয়া আমাৰ খুব তোমালোকৰ মেসেজ আহিছে, কমেন্ট আহিছে অৰ্গেনিক কেমিষ্ট্ৰি ষ্টাৰ্ট কৰিব লাগে। Yes, of course, organic chemistry is a very vital component of the entire chemistry portion. আৰু অৰ্গেনিক কেমিষ্ট্ৰি ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক দুটা কথা ক'ম। প্ৰথম কথা, সদায় কোৱা নিচিনাকে তোমালোকৰ যেটো ভিডিও হ'ব ইউটিউবৰ, সেই ভিডিওটো তোমালোকে পিক্সেল তোমালোকৰ ৰেজোলিউশনটো 1080 কৰি লবা, ফুল এইচডি কৰি লবা, তেতিয়া তুমি বস্তুবোৰ যি লিখা থাকিব একিন ভালকে বুজি পাবা। দুই নম্বৰ কথাটো হৈছে অৰ্গেনিক কেমিষ্ট্ৰি চাৰিটা চেপ্টাৰ আছে বেসিক্যালি। মই বায়োমলিকুলছ বা জৈৱঅণু যেটো আছে হেতু মই তোমালোকক ধৰা নাই, হেতু অৰ্গেনিকৰ বাহিৰ বুলি ধৰিছো, মানে বায়োকেমিষ্ট্ৰি আছে। মেইন যেটো একদম মানে কোৰ যেটো অৰ্গেনিক কেমিষ্ট্ৰি চাৰিটা চেপ্টাৰ আছে, হয়নে? প্ৰথমটো কি আছিল হেলোএলকেন হেলোৰিন, সেকেন্ডটো এলকহলছ, ইথাৰ অবভিয়াসলি ফিনলছ আছিল, থাৰ্ডটো আছে এলডিহাইড কিটোন আৰু কাৰ্বক্সিলিক এসিড, আৰু লাষ্ট আছে এমাইনছ, হয় না? এতিয়া তোমালোকে এই কথা নাভাবিবা যে চাৰিটা চেপ্টাৰ বেলেগ বেলেগ বুলি। চাৰিটা চেপ্টাৰ তোমাৰ যদি কনসেপ্ট থাকিব, সেই কনসেপ্টটো মিলি পিনিহে তোমাৰ গোটেই চেপ্টাৰৰ পৰা কোৱেশ্চনখিনি আহিব। সো বাট অবভিয়াসলি ইন্ডিভিজুৱেল চেপ্টাৰছ এটা থাকে, কাৰণ তুমি ভালকে জানিব লাগিব। সো আমি ইয়াত ৰিভিজন প্লাস প্ৰবেবল কোৱেশ্চন কিটা ডিটেইলছত ডিসকাস কৰিম। আৰু তোমাকে জানা যে পৰীক্ষা আগত যেতিয়া তোমাৰ কেমিষ্ট্ৰি এক্সাম পৰীক্ষা থাকিব, তাৰ 3 দিন মান তোমাৰ গ্যাপ আছে সেবা কাউন্সিলৰ খিনিৰ কাৰণে, সিবিএসই কাৰণেও গ্যাপ আছে। সো আমি তাৰ এদিন মানে কি পৰীক্ষা দুদিনৰ আগত তোমালোকক প্ৰবেবল কোৱেশ্চন যেনেকৈ তোমাৰ যোৱাবাৰ যেনে খুব কমন পৰিছিলে সেইখিনি তোমালোকক দিম, কিন্তু এতিয়া আমি কি কৰিম ফুল ৰিভিজন কৰি আছো, ওৱান শট প্লাস প্ৰবেবল কোৱেশ্চনছ, ঠিক আছে? সো স্টাৰ্ট কৰিব লৈছো অৰ্গেনিক কেমিষ্ট্ৰি, দ্যাট ইজ হেলোএলকেন এণ্ড হেলোৰিনছ, মনেউনা, অল দা ভেৰি বেষ্ট। সো প্ৰথম কথাটো হৈছে হেলোএলকেন হেলোএৰিন এই চেপ্টাৰটোত তোমাক যে ইন্ট্ৰোডাকশন পোৰশনটো আছে, ইন্ট্ৰোডাকশন পাতনি যেটো প্ৰথম টুকুৰা থাকে, হয়নে? সাধাৰণতে সেই ল'ৰা ছোৱালীয়ে সেই বস্তুখিনি খুব স্কিপ কৰে, কিন্তু তাত থকা সেই পেৰাগ্ৰাফটো তোমালোকে খুব ভালকে পঢ়িবা, কাৰণ তাত তোমাৰ পেৰাগ্ৰাফটোত কেইটামান খুব ভাইটেল কথা কেইটামান কৈ থোৱা আছে, খুব ইম্পৰ্টেন্ট কথা কেইটামান কৈ থোৱা আছে। যেনেকৈ ধৰি লোৱা এই থাইৰক্সিন বুলি এটা শব্দ এটা আছে, তোমালোকে পাইছা চাগে, প্ৰথম যেটো তোমালোকৰ পেৰাগ্ৰাফ আছে তাতে তোমালোকে পাবা যে থাইৰক্সিনটো কি বস্তু, গয়টাৰৰ কাৰণে ইউজ কৰে। যেটো হৰমন তোমাৰ গয়টাৰৰ কাৰণে তোমালোকৰ ডিজিজৰ কাৰণে তোমালোক কি হয়, গয়টাৰ মানে জানা আছে ডিঙি বিষৰ ডিঙি যেটো ডাঙৰ ফুলি যায়গে, হেতু কাৰণে ব্যৱহাৰ হয়, যেটো হৰমন তোমাৰ নেসেসাৰী হয়। তাৰ পিছত আহিলে তোমাৰ হেলোথেন বুলি যেটো আছে এন্টিসেপ্টিক ডিউৰিং সাৰ্জাৰী আছে। এই পেৰাগ্ৰাফটো কেইটামান তোমাৰ কম্পোনেন্টৰ নাম আছে, কম্পোনেন্ট তোমাকে পঢ়ি লবা পেৰাগ্ৰাফটো, সেইকেইটা কম্পোনেন্টৰ এটা কম্পোনেন্ট হয়তো আহি যাব পাৰে, এবাৰ আহি গৈছে অলৰেডি। সো এক নম্বৰ থাকিব, সো শিওৰ দ্যাট তাৰ পৰা তোমাকে যাতে এক নম্বৰটো নেহেৰুৱা। তাৰ পিছত তোমালোকৰ পোৰশনটো আছে ক্লাসিফিকেশন অন দা বেसिस অফ হেলোএলকেন তোমালোকৰ কি আছে অন দা বেচিস অফ হেলোজেন এটমছ আছে। তাৰ পিছত তোমাৰ থাকিলে প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী। এই ক্লাসিফিকেশন খিনি ভিতৰত মই তোমালোকক সবচে ইম্পৰ্টেন্ট যেটো বস্তু হেতু অলৰেডি আমি কথা পাতিছে, প্ৰাইমেৰী সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী যেটো আমি কওঁ, ঠিক আছে? ওকে, প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী অসমীয়াটো একেটা বস্তুই কয়। সো প্ৰাইমেৰীটো কি হয় 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী, ঠিক আছে? এইকেইটা বস্তু খালি তোমালোকে ভালকে পঢ়ি লবা। আৰু ইয়াত তোমালোকে কথাখিনি মই যেটো অৰ্গেনিক কেমিষ্ট্ৰি আমি কন্টিনিউ কৰি থাকিব লাগিব, গতিকে তোমালোকৰ কথাখিনি কৈ থওঁ। যেতিয়া তোমালোকৰ সাধাৰণতে এটা R গ্ৰুপ থাকে কাৰ্বনৰ লগত, বাকিটা তোমাৰ কি থাকে হাইড্ৰোজেন থাকে, of course এপিনে তোমাৰ X থাকিব, X stands for what? X stands for তোমাৰ হেলোজেন। সো this is gonna be the হেলোজেন, ঠিক আছে? হেলোজেন যেটো আমি কৈছো, এটো তোমাৰ ক্লোৰিন ব্ৰোমিন ফ্লোৰিন আয়োডিন যিকোনো হ'ব পাৰে। এটো হৈছে তোমাৰ 1 ডিগ্ৰীৰ কাৰণে। 2 ডিগ্ৰীৰ কাৰণে কি হৈ যাবগে, এনেকুৱা তোমাৰ এলকাইল গ্ৰুপ তোমাৰ দুটা থাকিব, এটা হাইড্ৰোজেন থাকিব, আৰু এপিনে তোমাৰ কি থাকিলে X থাকিলে অফ কোৰ্স। আৰু 3 ডিগ্ৰীৰ কাৰণে তোমাৰ কি হ'বগে, R তোমাৰ কি থাকিবগে, তিনটা থাকিব। R তোমাৰ থাকিলে কিটা, তিনটা থাকিলে। সো এই R কিটা তোমাৰ একেই হ'ব পাৰে, এই R কিটা তোমাৰ বেলেগ হ'ব পাৰে। R মানে কি কৈছো, যেনে ধৰি লোৱা তোমাৰ CH3 গ্ৰুপ, সো CH3 গ্ৰুপ থাকিব পাৰে, এলকাইল গ্ৰুপ, হয় নহয়? বা তোমালোকৰ ইয়াত তোমাৰ কি থাকিব পাৰে, ফিনাইল গ্ৰুপো থাকিব পাৰে। ফিনাইল গ্ৰুপটো এনেকুৱা ধৰণৰ, হয়নে? সো ইয়াত এইটো পোৰশনত কিবা লাগি থাকিব ধৰি লোৱা। তাৰ পিছত থাকিলে এই R কিটা আটাইকেইটা তোমাৰ বেলেগ বেলেগ থাকিব। কেতিয়াবা তোমাকে দেখিবা যে R লিখিছে, এটাত R ডেশ লিখিছে, কেতিয়াবা R ডাবল ডেশ লিখিছে, বা R1 2 3 এনেকে লিখিছে, তাৰমানে কি হৈছে আটাইকেইটা এলকাইল গ্ৰুপ তোমালোকৰ বেলেগ বেলেগ হয়। সো এইখিনি কথা তোমালোক অলৰেডি জানা বুলি মই ধৰি লৈছো, বাট দিস ইজ এ ভেৰি ইম্পৰ্টেন্ট কম্পোনেন্ট অফ দা চেপ্টাৰ। আৰু এই চেপ্টাৰটো তোমাক কি কয় পাছলৈ গৈ তোমাক সবতে এইটো বস্তু দৰকাৰ পৰিবগে, হয়নে? আচ্ছা, নেক্সট কথাটো আহিলে তোমাৰ ক্লাসিফিকেশন তোমালোকৰ এলাইলিক আছে, বেনজাইলিক আছে, হয়নে? তাৰপৰা তোমাক এৰাইল হেলাইড আছে, ঠিক আছে? এই বস্তুকেইটা তোমালোকে চাই ল'বা, কাৰণ সেইকেইটা বস্তু হৈছে জাস্ট ক্লাসিফিকেশন। মই আজি সিমান বিষয়ে ডিটেইলছত ডিসকাস নকৰো, ঠিক আছে? সেইখিনি তোমালোকৰ জাস্ট খালি কম্পাউণ্ডটো কেনেকুৱা ধৰণৰ থাকে সেই কথাটোৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায়। ইয়াত খালি আৰু এটা কথা এটা আছে যে কিছুমান হেলোজেনত সাপোজ CH আছে, X থাকিব, আৰু কিছুমান তোমাৰ হেলোজেনত কি থাকিলে সাপোজ CH3 CH2 ডাবল বন্ড CH, এপিনে তোমাৰ আকৌ কি থাকিলে
CH2X থাকিলে সো এই X টো কত লাগিছে এই X টো লাগিছে এটা কাৰ্বনৰ যেটো কাৰ্বন আছে sp3 হাইব্ৰিডাইজেচনত থকা হয়নে sp3 সংকৰিত থকা আৰু এই X টো যেটো কাৰ্বন লাগি আছে হেটো হৈছে তোমাৰ sp2 সো এই কথা কিটা কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় সো অলৰেডি তোমালোকে জানাই যে কি হৈ যায় এটো যে ভিনাইলিক হেলাইডটো আমি কথাটো জানো এইটো কথা ভিনাইলিক হেলাইড বুলি হেটো কথা আমি পাতি নাথাকো আৰু বিশেষকে অফ কোৰ্স ইটো তোমাৰ এলাইলিক হেলাইড থাকিলে আমি ডাইৰেক্টলি তোমাৰ নমেনক্লেচাৰলৈ যাম নমেনক্লেচাৰ তোমালোকৰ এখন টেবুল এখন আছে কিতাপত দেখিছা না টেবুল 6.1 তো টেবুল 6.1 খন তোমালোকে পঢ়ি যাবা টেবুল 6.1 যদি কিবা কৰা কোৱেশ্চন যদি আহে 6.1 এখন ঠিক আছে টেবুল 6.1 যদি তোমাৰ কোৱেশ্চন আহে নমেনক্লেচাৰ তাৰমানে তোমাৰ নামাকৰণৰ ওপৰত যদি কোৱেশ্চন আহে তেতিয়া ডেফিনেটলি এখনৰ পৰা আহিব আচ্ছা তোমালোকে এটা মন কৰিছা না ক'ব নৰ কাউন্সিলৰ পেপাৰখনে সদায় আমাক কথা কি কৈছে এটা সাৰপ্ৰাইজ দি আহিছে হয়নে লাষ্ট 22 এনেকুৱা মানৰ খুব সাৰপ্ৰাইজ দি আছে কেনেকুৱা কোৱেশ্চনছ আছে উই ডোন্ট নো উই ক্যানট প্ৰেডিক্ট বেসিক্যালি ঠিক আছে যো আমি এলকেমি ক্লাছৰ প্ৰেডিক্ট কৰি আছো বাট তাত আমি প্ৰেডিক্ট কৰা কিছু আমি কেনে প্ৰেডিক্ট কৰি চাবা দেই ফৰ এক্সাম্পল তোমাৰ গোটেইখিনি নমেনক্লেচাৰ এক্সাম্পল দি আছে তাৰ ভিতৰত এটা কম্পাউণ্ড চাবা তোমাৰ এনেকা এটা কম্পাউণ্ড আছে এই কম্পাউণ্ডটো চাই যাবা তোমালোকে নামটো দেই বেনজিনটা আছে ব্ৰমিন তিনটা লাগি আছে ঠিক আছে সো এই কম্পাউণ্ডটো অফ কোৰ্স আমি জানো যে 135 তোমাৰ ট্ৰাইব্ৰোমো বেনজিন আমি হেতু জানো হয় না 135 ট্ৰাইব্ৰোমো বেনজিন কিন্তু ইয়াৰ কমন নেমটো হৈছে সিম ট্ৰাইব্ৰোমো বেনজিন ইন্টাৰেষ্টিং কথাটো হৈছে যে কোনোবা এবাৰ জেইট নে নিটৰ আই থিংক জেইট থাকে তোমালোকৰ এই কোৱেশ্চনটো আহিছে এই কম্পাউণ্ডৰ নামটো কি কমন নামটো হৈছে ইন্টাৰেষ্টিং হয় কথাটো তোমাকে আইইউপিসি নামটো সবে জানে কিন্তু এই কম্পাউণ্ডৰ কমন নেমটো কিন্তু খুব একদম পাৰ্টিকুলাৰ হয় পিকুলিয়াৰ হয় সো এই কম্পাউণ্ড নামটো মনত ৰাখিবা সো ভেৰি ইম্পৰ্টেন্ট দিস ইজ আহি যাব পাৰে যদি আহি যায় কমন নামটো লিখিবলৈ তেতিয়া কিন্তু ফসি যাবা ঠিক আছে বা তোমালোকক হয়তো কৈ দিব পাৰে যে সিম ট্ৰাইব্ৰোমো বেনজিনৰ ষ্ট্ৰাকচাৰটো আকা বুলি কৈ দিব পাৰে তেতিয়া তোমালোকে অসুবিধা হৈ যাব পাৰে হয় না সো হেতু কাৰণে কি কৰিবা এই কম্পাউণ্ড তোমালোকে খুব ইম্পৰ্টেন্টলি এবাৰ চাই যাবা নেক্সট তোমালোকৰ আহিলে nature of the CX bond so directly আমি কথা হলে nature of the CX bond লৈ যাম so C আৰু X X অৰ্থত আমি কলো X মানে হৈছে তোমাৰ ক্লোৰিন ব্ৰোমিন আয়োডিন ফ্লোৰিন হয় না আটাইকেইটা হেলোজেনৰ বিষয়ে আমি পাতিম ইয়াতে কিন্তু X ত সাধাৰণতে তোমাৰ কি হয় কথা পতা হৈছে সাধাৰণতে তুমি পাছলৈ গম পাবা X ত আমি কি হয় কথা পাতিম ক্লোৰিন ব্ৰোমিন কিন্তু বৰ্তমান আমি যে CX বন্ডৰ যে নেচাৰটো চাম তাৰ সাইট্ৰিকটো যেটা চাম সত্য চাম তেতিয়া আমি গম পাম যে X তো তোমাৰ কি হৈছে X can be is equal to fluorine can be chlorine can be bromine can be iodine right so এই বন্ডালৰ নেচাৰটো কেনেকুৱা হয় এই বন্ডাল তাৰমানে একচুয়ালি তাৰ প্ৰকৃতিটো কেনেকুৱা হয় ঠিক আছে এটা সোৱা তোমালোকে জানা যে X যেটো থাকে তোমালোকৰ যেটো হেলোজেন এটম আছে হেলোজেন এটমটো কি হয় ইলেক্ট্ৰোনেগেটিভ বা বিদ্যুৎ ঋণাত্মক হয় না বিদ্যুৎ ঋণাত্মক কি কৰে সিহঁতৰ ইলেক্ট্ৰনৰ প্ৰতি আসক্তিটো খুব বেছি ইলেক্ট্ৰনৰ প্ৰতি আসক্তিটো মানে বেছি মানে কেনেকুৱা সিহঁতি নিজৰ পিনে ইলেক্ট্ৰন কিটা সদায় টানি ৰাখিব বিচাৰে সো আমি কি জানো যে যেতিয়া তোমাৰ কোভেলেন্ট বন্ড থাকে কোভেলেন্ট বন্ডত থকা ইলেক্ট্ৰন কিটা সদায় দুটাৰ মাজত সমানে সমানে ভাগ হ'ব লাগে মানে ইলেক্ট্ৰন দুটা আছে দুটা ইলেক্ট্ৰন একদম মাজত থাকিব লাগে হয়নে কিন্তু ইয়াত কি হৈছে ইয়াত মাজত নাথাকি পিনি কি কৰে ইহঁতে গৈ পিনি এই ইলেক্ট্ৰন কিটা অকনমান এইপিনে থাকে বুলি ধৰি লৈছো তুমি ঠিক আছে সো এইপিনে থাকে মানে ধৰি লোৱা মানে অৰ্থটো কি হৈছে যে X ৰ পিনে থাকে কেলে কাৰণ X টো হৈছে বেছি ইলেক্ট্ৰোনেগেটিভ ক্লোৰিন ব্ৰোমিন আয়োডিন আটাইকেইটা তোমাৰ হেলোজেন ইলেক্ট্ৰোনেগেটিভ হয় কেলে হয় তোমাকে জানা অলৰেডি সো হেতু কাৰণে এই যে ইলেক্ট্ৰনৰ ঘনত্ব ইলেক্ট্ৰনটো তুমি জানা এটা জায়গা ৰখি থকা বস্তু নহয় হয় না সো ইলেক্ট্ৰনটো কি হয় অনবৰতে মুভ কৰি থাকে কিন্তু ইলেক্ট্ৰনটো বেছি সময় ক'ত থাকিব X ৰ পিনে ঢালখাই থাকে সো X ৰ পিনে ঢালখাই থকাৰ কাৰণে কি হৈছে ইয়াৰ ওপৰত তোমাৰ এটা কি যায় এটা নেগেটিভ চাৰ্জ হয় ঠিক আছে কিন্তু নেগেটিভ চাৰ্জটো কমপ্লিট নেগেটিভ নহয় ইয়াক কোৱা যায় ডেল্টা নেগেটিভ আৰু এটো কোৱা যায় ডেল্টা পজিটিভ এই ডেল্টা নেগেটিভ এই ডেল্টা স্মল ডেল্টা গ্ৰীক লেটাৰ ডেল্টা নেগেটিভ অৰ্থটো কি বুজায় ডেল্টা মানে পাৰ্শিয়ালি বা আংশিকভাৱে ঋণাত্মক আৰু এটো হৈছে আংশিকভাৱে ধনাত্মক তাৰমানে এই পোৰশনটো এটা কি কৰিছে তোমাৰ এটা পোল জেনেৰেট কৰিছে মানে মেৰু যেটো ঋণাত্মক মেৰু কিন্তু ইয়াক আংশিকভাৱে ঋণাত্মক এটো হৈছে আংশিকভাৱে ধনাত্মক আংশিক কেলে হৈছে কাৰণ এই কমপ্লিটলি ইলেক্ট্ৰন কিটা তালে গুচি যোৱাগে নাই ইলেক্ট্ৰন কিটা অহা যোৱা কৰি আছে বেছি সময় ক'ত কটাইছে X ৰ ওচৰত কটাইছে গতিকে এই আংশিকভাৱে ঋণাত্মক আংশিকভাৱে ধনাত্মক হয়নে এতিয়া কথাটো হল এই বন কিটালৰ ভিতৰত তোমালোকৰ ইয়াৰ পাছফালে এখন টেবুল আছে CBr আয়োডিন তোমাক মই চোৱা এই বনডাল তুমি দেখিছানে ফ্লোৰিন আৰু কাৰ্বনৰ মাজৰ বনডালৰ যেটো দৈৰ্ঘ্য যেটো মানে লেংথ হেতুতকে তোমাৰ ক্লোৰিনডাল দীঘল এইপিনে তোমাৰ লাহে লাহে কি হৈছেগে দীঘল হৈ বন লেংথটো তোমাৰ দীঘল হৈ গৈ আছে বান্ধনি যেটা দৈৰ্ঘ্য আছে দীঘল হৈ গৈ আছে কিন্তু কেলে ঠিক আছে কাৰণটো হৈছে কাৰ্বনৰ ফ্লোৰিনৰ তোমাৰ যদি বান্ধনি গঠন হয় এনেকুৱা টাইপৰ হ'ব হয়নে
ধৰি লোৱা এইটো যেনিবা কাৰ্বন এইটো হৈছে তোমাৰ ফ্লোৰিন আকৌ যে ধৰি লোৱা কাৰ্বনৰ স্বাস্থ্যটো একে আছে কাৰ্বন আৰু ক্লোৰিনৰ যেনিবা হৈছে তেতিয়া কি হৈছে কাৰ্বন আৰু তোমাৰ ক্লোৰিন কাৰ্বন আৰু তোমাৰ কি হৈছে যেনিবা ব্ৰোমিন তেতিয়া কি হৈছে কাৰ্বন আৰু ব্ৰোমিন আৰু কাৰ্বনৰ যেনিবা তোমাৰ কি আছে আয়োডিন হোৱাৰ লগে লগে তোমাৰ কি আছে ইমান হ'ব এটা তুমি চোৱা সাইজ কিটা তোমাৰ কি আছে ডাঙৰ হৈ যোৱাৰ লগে লগে এটা মাজত বান্ধনী দৈৰ্ঘ্য যেত থাকিছে সেইটো তোমাৰ কি হৈছে কে নিউক্লিয়াছ দাৰ মাজত যেটো দৈৰ্ঘ্যটো সেইটো কি হৈছে বেছি হৈছে নাই তো বেছি হোৱাৰ কাৰণে কি হৈছে কে যেহেতু সাইজটো আকাৰটো যেটো ডাঙৰ হেলোজেন গিটা ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ আছে গতিকে এটা বান্ধনী দৈৰ্ঘ্যডাল বাঢ়ি গৈ আছে আৰু আমি কি জানো যিডাল বান্ধনী দৈৰ্ঘ্য বেছি যাৰ বান্ধনী দৈৰ্ঘ্য বেছি হেতু ভাঙিবলৈ বেছি সহজ হয় নে দীঘল বস্তুটো ভাঙিবলৈ বেছি সহজ না চুটিডাল ডেফিনেটলি দীঘলডাল হয় না সো এটো কাৰণে ইয়াত কি হৈছে এই দীঘল বান্ধনীডাল ভাঙিবলৈ আমি সবতছে বেছি সহজ পাম আৰু সবতছে বেছি অসুবিধা কি হ'ব সিএফ বান্ধনীডাল ভাঙিবলৈ সো হেতু কাৰণে যেটো বান্ধনী এনথালপি বা বোন এনথালপি বুলি যেটো কয় যাৰ তোমাৰ পাছফাল টেবুলখনত যেটো তোমাৰ আছে অলৰেডি হেতু তুমি চাবা যে CH3F বনটো বান্ধনী এনথালপি বা bone enthalpy to horai tomar kesa sobotse beshi ase that means it is very difficult to break this bone ei bandhonal bhangibol tomar okhubidha baba kintu as compared to what as compared to tomar CH3I jodi hoy jay tar mane ki ase iodine logot jete bandhoni gothon hoy eta tomar ki hoboge sei bandhonal gari bhangibol amar ki ase komanne akon sohoj hoy so ei question tomar ahibo pare question to kenekwa dhonor ahibo pare je carbon aru fluorine or major bandhoni enthalpy মান to carbon or iodine or major bandhoni enthalpy koi kiyo কম হয় বা কার্বন ফ্লোরিনৰ বান্ধনীডাল কি আমি সহজে ভাঙিব পাৰি কার্বন আয়নৰ বান্ধনীডাল ভাঙিব নোৱাৰি বহুতে কি কৰে বোন এনথালপি বা বান্ধনী এনথালপিটো কম বেছি বুলি কৈ থৈ দিয়ে তুমি কিন্তু অকল হেতু নকৰিবা তুমি কি কৰিবা লগত লিখিব লাগিব যে যিহেতু হেলোজেনটোৰ আকাৰটো সৰু ফ্লোৰিনৰ গতিকে ইয়াৰ বান্ধনী দৈৰ্ঘ্য মানটো কম আৰু যেহেতু আয়নৰ আকাৰটো ডাঙৰ গতিকে বান্ধনী দৈৰ্ঘ্য মানটো বেছি আৰু হেতু কাৰণে কি হৈছে এই বান্ধনীডাল সহজে কিছে ভাঙিছে আৰু এই বস্তুটো তোমাক কোড দৰকাৰ পৰিব গবি যেতিয়া আমি পাছলে যে SN1 SN2 ৰিঅ্যাকশন তোমাৰ নাম কিন্তু শুনিছাই হয় না SN1 SN2 ৰিঅ্যাকশন তুমি দেখিবা গবিনি যে এই বান্ধনী এই যেটো তোমাৰ আয়ৰন থাকিলে তো বেছি ভাল লিভিং গ্ৰুপ বুলি কোৱা আছে বা ফ্লোৰিন থকাটো বা তোমাৰ ক্লোৰিন থকাটো কমকে ভাল লিভিং গ্ৰুপ বুলি কোৱা লিভিং গ্ৰুপ যেটো আতৰি যায় সহজে কাৰণ কেলে এই বান্ধনীডাল সহজে ভাঙিব পাৰে সো এতিয়া আমি এই কথাটো হেক কৰি পিনি আমি কোলা আহিছো এটা নেক্সট আহিছে তোমাৰ methods of preparation of haloalkane so this is a very important topic এই টপিকটো তোমালোক কিন্তু কোৱেশ্চন অহাৰ চান্সেস তো বহুত বেছি আছে ওকে সো এটো বস্তু আমি চালো নেক্সট আহি গল কোনটো বস্তু যে মেথডস অফ প্ৰিপাৰেচন সো মেথড অফ প্ৰিপাৰেচন তোমালোক মই একদম ইজিকে কেইটামান বস্তু কৈ থৈছো চোৱা ROH বুলি আছে ROH এলকহল আছে হয়নে এলকহলৰ পৰা তুমি কি কৰিব পাৰা এলকহলৰ পৰা তুমি কি বনাইছা সে R ক্লোৰিন বনাইছা কেনেকৈ বনাবা তুমি হয় PCl3 দিয়া or বা PCl5 দিয়া বা SOCl2 দিয়া ঠিক আছে এই তিনিটাই তোমাক কি দিব গপনি RCl দিব মই তিনটা ৰিঅ্যাকশন ডাইৰেক্টলি তোমাক কৈ দিছো ঠিক আছে দাদা এই তিনটা ৰিঅ্যাকশন তোমাক কি দিব গপনি ডাইৰেক্টলি RCl কোনো চকুমুনি তুমি চাই দিলে হল ঠিক আছে যদি তোমাক কেনেবাকে মই PBr3 দি দিও ইয়াৰ কি হ'ব গপনি PBr3 বা or PBr5 যদি মই দি দিও ফসফরাস পেন্টাব্রোমাইড তেতিয়া তোমাক কি হ'ব গপনি RBr হ'বগে এই গুটেই এই তিনটা ৰিঅ্যাকশন আছে হয় আৰু দুটা ৰিঅ্যাকশন আছে যিটা তোমালোকক কথা দি থোৱা আছে ৰেড ফসফরাস তোমাৰ দি থোৱা আছে আই গেছ ৰেড ফসফরাস লিখিছে সো ৰেড ফসফরাস বা ৰঙা ফসফরাস ৰেড ফসফরাস প্লাস X2 বুলি থোৱা আছে X ৰ জায়গা তুমি জানা যে ক্লোৰিন বা ব্ৰোমিন হ'বগে সৰি ব্ৰোমিন বা আয়োডিন হ'বগে এটা তোমাৰ দি থোৱা আছে X2 জায়গা সো ইট ক্যান বি ব্ৰোমিন বা আয়োডিন যেটো নহক লাগিলে তো ইয়াত তোমাৰ কি কৈছে R তোমাৰ X বা ফর্ম হৈছে ঠিক আছে আৰু এটা ৰিঅ্যাকশন আছে যেটো ৰিঅ্যাকশন তোমাৰ NaBr লগত দিছে সো অফ কোর্স যদি NaBr দিয়া থাকে তেতিয়ালে কি হ'ব তোমাৰ গৈ পিনি NaBr দিয়া থাকিলে তোমাৰ কি হ'ব এটো RBr হ'ব এতিয়া এই আটাইকেইটা ৰিঅ্যাকশনৰ ভিতৰত সবতছে মই ৰাখিবা এই ৰিঅ্যাকশনটো মই মাৰ্ক কৰি দিছো এই ৰিঅ্যাকশনটো হৈছে সবতছে ভাল ৰিঅ্যাকশন this reaction is the best reaction now এই ৰিঅ্যাকশনটো বেস্ট কি হয় হেতু কোৱেশ্চন আহে ঠিক আছে এটা গিটা ভিতৰ সোয়া যেটা তুমি ৰিঅ্যাকশনটা কৰিবা ৰিঅ্যাকশনটো কি হয় তাত কি হয় বাই প্ৰডাক্ট কিছুমান জন্ম হয় বাই প্ৰডাক্ট মানে যিবিলাক অলাগতিয়াল তোমাৰ মেইন প্ৰডাক্টটো লাগে বাই প্ৰডাক্ট তোমাৰ দৰকাৰ নহয় যেটা বাই প্ৰডাক্ট জন্ম হয় তুমি কি কৰিব লাগিব প্ৰডাক্টক পিউৰিফাই কৰিব লাগিব না আকৌ তুমি কি সাফা কৰিব লাগিব এই ৰিঅ্যাকশনটোৰ এডভান্টেজ কি হৈছে ROH সাপোজ নিবা আৰু তোমাক কি দিলে SOCl টো দিলো ইয়াৰ পৰা মই যেটো প্ৰডাক্ট পালো সে RCl পালো এপিনে আহিলে তোমাৰ HCl যেটো গ্যাস আহিলে প্লাস SO2 সালফার ডাইঅক্সাইড ঠিক আছে এটা তুমি সোৱা দুইটা গ্যাস হয়নে এই দুইটা গ্যাস হয়নে সো যেতিয়া তোমাৰ ৰিঅ্যাকশনটো
হল ৰিয়েকশ্যনটো হোৱাৰ লগে মেইন প্ৰডাক্ট আমাৰ দৰকাৰ পৰিছিলে এইটো সেইটো আমি পাই গলো আৰু বাকিকেইটা গেছ হিচাপত উৰি গুচি গ'ল তাৰমানে তুমি পিউৰিফাই কৰিবলৈ দৰকাৰ পৰিলে জানো তোমাৰ এটা কষ্ট কমি গ'ল দ্যাটছ ৱাই দিছ ৰিয়েকশ্যন ইজ দ্য বেষ্ট ৰিয়েকশ্যন তোমাক সুধিব পাৰে তুমি ক'ব লাগিব যে যেহেতু এই ৰিয়েকশ্যনটো তোমাৰ HCl আৰু সালফাৰ ডাই অক্সাইড যেটো SO2 থাকে এটো কি হৈ যায় গেছীয় অৱস্থাত থাকে সি কি হৈ যায় তোমাৰ কি হৈছে ইয়াক আৰু পুনৰবাৰ তোমাৰ কি হয় পিউৰিফাই কৰিবলৈ কোনো দৰকাৰ নপৰে গেছীয় অৱস্থাত থকাৰ কাৰণে এইকিটা তোমাৰ আঁতৰি গুচি যায় মিডিয়াম ঠিক আছে সো দ্যাটছ ৱাই দিছ ৰিয়েকশ্যন ইজ দ্য বেষ্ট ৰিয়েকশ্যন আৰু এই ক্ষেত্ৰত আৰু এটা বস্তু আছে তোমালোকৰ reactivity of alcohols will দেখাইছে with halo acids আচ্ছা এটা ৰিয়েকশ্যন মই ক'বল থাকি গল সেই ৰিয়েকশ্যনটো এইটো ৰিয়েকশ্যন সেইটো হৈছে তোমাৰ HCl plus ZnCl2 ঠিক আছে এটা এই ৰিয়েকশ্যনটো কেলে ইম্পৰ্টেন্ট হেতু তোমালকে অ্যালকোহল চেপ্টাৰ তোমাকে বুজি পাবাই গপনি কিন্তু মই ৰাখিবা এই ৰিয়েকশ্যনটোৱে পাছত কি মই কৈছো লুকাস ৰিএজেন্ট আহিব লুকাস ৰিএজেন্ট যেটো তোমাৰ পাছত প্ৰাইমেৰী সেকেন্ডাৰী অ্যালকোহলৰ মাজত তোমাক কি দেখাব পাৰ্থক্য দেখাব লুকাসৰ বিকাৰক বা লুকাসৰ বিকাৰক বুলি অসমীয়া ঠিক আছে এতিয়া হেলো এলকেনত তোমালোকৰ চোৱা ইয়াত কেনেকৈ পঢ়িব লাগে এই কথাটো কৈছো হেলো এলকেনত যিকিটা ৰিয়েকশ্যন থাকিব এটা কি হৈছে এলকোহলৰ পৰা তুমি কি বনাইছা হেলো এলকেন বনাইছা নে হেতু কি হৈছে হেলো এলকেনৰ প্ৰিপাৰেচন বাহিছে হয় না প্ৰস্তুত প্ৰণালী যেনে তুমি এলকোহল চেপ্টাৰ পাবাগে হেকিটা একেকিটা ৰিয়েকশ্যন আকৌ ৰিপিট হলে তোমাক কি বুলি ক'ব যে হেকিটা ক'ব যে এলকোহলৰ প্ৰপাৰ্টি বুলি ক'ব এলকোহলৰ কেমিক্যাল ৰিয়েকশ্যনছ বুলি ক'ব তো তুমি যিকিটা ৰিয়েকশ্যন ইয়াত পঢ়িছা হেকিটা কথাত পঢ়িবলৈ দৰকাৰ নপৰিব সো হেতু কাৰণে হেলো এলকেন চেপ্টাৰ তুমি যদি ভালকে পঢ়িবা তাৰ পৰা 30-40% বা বেছি পাৰ্চেন্টৰ ৰিয়েকশ্যন তোমাৰ কি হৈছে আকৌ নেক্সট চেপ্টাৰলৈ গুছি গৈছে তুমি আকৌ পঢ়িবলৈ দৰকাৰ পৰাকে নাই সো অৰ্গেনিক পঢ়াৰ কিছুমান ওয়ে আছে ইনে জাস্ট খালি ৰিয়েকশ্যনখন মুখস্থ কৰি নপঢ়িবা ঠিক আছে যেনেকৈ কৈছো তেনেকৈ পঢ়ি যাবা সো আই উইল গাইড ইউ ডোন্ট ওয়াৰি अबाউট দ্যাট এতিয়া কথাটো হল এই যে লুকাসৰ ৰিজন তুমি পাবাগৈ আপুনি এলকোহল চেপ্টাৰ তাত তোমাক ক'ব প্ৰাইমেৰী সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী এলকোহলৰ মাজত কি হৈছে কোনটো বেছি সহজ হয় এই ৰিয়েকশ্যনটো সদায় মনত ৰাখিবা যে টাৰ্চিয়াৰী এলকোহলৰ ৰিয়েক্টিভিটি সদায় সকলোতকৈ বেছি আৰু ৰিয়েক্টিভিটি ডিক্ৰিজিং অৰ্ডাৰ বুলি কৈছো মই এটো কি আছে ৰিয়েক্টিভিটি ডিক্ৰিজিং অৰ্ডাৰ তাৰমানে অৰ্থটো বুজি পোৱা নাই যে সক্ৰিয়তাৰ অধক্ৰম অসমীয়াত ক'ব গলে কি হয়গে সক্ৰিয়তাৰ অধক্ৰম তাৰমানে যদি মোৰ ওচৰত যদি কি আছেগে এটা 3 ডিগ্ৰী তোমাৰ কি আছে এলকোহল আছে তেতিয়ালে কি সহজে ৰিয়েকশ্যন দেখাব এজ কম্পেয়াৰ টু 2 ডিগ্ৰী আৰু 1 ডিগ্ৰী ঠিক আছে 1 ডিগ্ৰী এলকোহলে সহজে ৰিয়েকশ্যনটো দেখুৱাই আৰু এই বস্তুটোৱে তোমাক কি আছে লুকাসৰ বিকাৰকৰ বা লুকাসৰ টেষ্টত তোমাৰ দৰকাৰ পৰিব গপিনি লুকাস ৰিয়েজেন্ট লুকাস টেষ্টত দৰকাৰ পৰিব গপিনি তোমাক কি ক'বগে যে প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী এলকোহলৰ মাজত পাৰ্থক্য প্ৰদান কৰা হেতু এটা খুব কমন কোৱেশ্চন ঠিক আছে সো এইখিনি কথা হৈ গল নেক্সট আমি টপিকটো লেখো যেটো ৰিয়েকশ্যন তোমাকে 11ত পাইছে হাইড্ৰোকাৰ্বনত ঠিক আছে সো এইখিনি মই মোহাই দিছো পজ দিপনি কৰি ল'ব দৰকাৰ পৰিলে কোনো অসুবিধা নাই ঠিক আছে নেক্সট ৰিয়েকশ্যনটো আহিছে যেতিয়া তোমাৰ এটা এলকেন থাকে এলকেনত যেতিয়া আমি কি কৰো সানলাইট বা ইউভি বা হিট দিও তেতিয়া তাত কি হৈ যায় এটা ৰিয়েকশ্যন হয় এই ৰিয়েকশ্যনটো কি ধৰণৰ ৰিয়েকশ্যনটো সোৱা এটো ৰিয়েকশ্যন অলৰেডি আমি পাইছোৱে সে CH3 CH2 মই বিউটেনটো লৈছো CH2 CH3 ঠিক আছে এটা এই ৰিয়েকশ্যনটো তোমাৰ কি হৈছে গপিনি ধৰি লও মই কি দিলোগে ক্লোৰিন দিলো বা ব্ৰোমিন দিলো একটা কথা তুমি জিডি কৈ দিয়া ইয়াত মই কি ইউজ কৰিছো HNu টো কৰ পৰা আহিছে মোৰ আছে HNu হৈছে লাইটৰ কাৰণে আহিছে হয় না বা তুমি কি দিবা UV লাইট তো আছে UV দিলা বা অর ঠিক আছে অর তুমি কি দিছা হিট দিছা বা কেতিয়াবা তোমাক কি দিব পাৰা সানলাইট বা সূৰ্যৰ ৰশ্মি বুলি দিব পাৰা ক্লাস 10 তো এই ৰিয়েকশ্যন তোমালকে পাই আহিছে এও কৰিব নালাগে তোমালকে জাস্ট খালি CH3 CH2 CH2 আৰু ইয়াত এটা হাইড্ৰোজেন আঁতৰাই পিনি মানে ক্লোৰিন ভৰাবা আৰু প্লাস কি হ'ব এপিনে গপিনি HCl হ'বগে নে HCl ডেফিনেটলি হ'বগে কেলে হ'বগে কাৰণ এটা Cl ইয়াত সোমালে এটা Cl ইয়াৰ হাইড্ৰোজেন লগত বন্ড ফৰ্ম কৰি গুচি গলগে ঠিক আছে আৰু অকল এটোৱেই নহয় ইয়াৰ বিক্ৰিয়াটো ইয়াৰ ফলত আৰু এটা প্ৰডাক্ট উৎপন্ন হ'ব লগতে প্লাস তো মই তলৰে দি দিছো CH3 CH2 CH3 ইয়াত Cl তাৰমানে ক্লোৰিনটো ইয়াতো সোমাব পাৰে ইয়াত নোহোমাই পিনি ইয়াতো সোমাব পাৰে আচ্ছা এতিয়া এই বিক্ৰিয়া তোমালোকে অলৰেডি জানা আছে আৰু 11 তোমালোকে পাই আহিছা গতিকে মই বিশেষ আৰু ক'ব লগা নাই কিন্তু এই বিক্ৰিয়াটোত
এটা ইন্টাৰেষ্টিং কোৱেশ্চন এটা আহে মই দেখিছো ইন্টাৰেষ্টিং কোৱেশ্চনটো হৈছে এই বিক্ৰিয়াটো কোনটো মেকানিজম ফলো কৰে মেকানিজম মানে অৰ্থ হৈছে তোমাৰ কোনটো ক্ৰিয়াবিধি ফলো কৰে সদায় মনত ৰাখিবা দিস ৰিএকচন বা যেনেকুৱা ধৰণৰ তোমাৰ কি থাকে এই H nu বা UV তোমাৰ থাকে তুমি দেখিবা এই ৰিএকচনটো সদায় কি মেকানিজম ফলো কৰে সদায় ফ্ৰী ৰেডিকেল মেকানিজম ফলো কৰে ফ্ৰী ৰেডিকেল মেকানিজম বা আমি অসমীয়াত ক'ব গ'লে কি বুলি কওঁ মুক্তমূলকৰ তোমাৰ ক্ৰিয়াবিধি ফলো কৰে খুব ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখিবা কাৰণ দুটামান বিক্ৰিয়া আছে যত নেকি ফ্ৰী ৰেডিকেলৰ কথা কৈছে বা ফ্ৰী ৰেডিকেল মেকানিজমৰ কথা কৈছে গোটেই তুমি যে অৰ্গেনিক 12 খনৰ কথা কৈছো 12 অৰ্গেনিকখন যেতিয়া চাবা তাত তুমি কি দেখিবা অকল মেক্সিমাম টাইমত তোমাৰ কি হৈছে কাৰ্বকেটায়ন মেকানিজম ফলো হৈছে তাৰমানে কাৰ্বকেটায়নৰ দৰেদিয়ে ক্ৰিয়াবিধিটো হৈছে কিন্তু এইটোৱে কি হৈছে যেটো নেকি মুক্তমূলকৰ ক্ৰিয়াবিধি হৈছে আৰু পাছলৈ যদি কিবা থাকে আমি কৈ দিম এইটা মই হাইলাইট কৰি দিছো তাৰমানে তুমি যে দেখিবা তোমাৰ যদি প্ৰশ্ন নোসোধে উক্ত বিক্ৰিয়াটো কেনেকুৱা ধৰণৰ তোমাৰ কি হৈছে ক্ৰিয়াবিধি ফলো কৰিছে বা মেকানিজম ফলো কৰিছে তুমি যদি দেখিছা H nu বা UV বা সানলাইট বা হিট আছে তুমি চকুমনি লিখিব পাৰা যে ফ্ৰী ৰেডিকেল মানে এটলিষ্ট তোমালোকৰ বিক্ৰিয়া কিটা কাৰণ তোমালোকৰ যিকিটা বিক্ৰিয়া কিতাপত আছে ঠিক আছে নেক্সট ৰিএকচনটো তোমালোকৰ অলৰেডি মাৰ্কনিকফৰ ৰুল থকা মই অলৰেডি আগতে সদায় কৈ থাকো যে 11ত যেটো হাইড্ৰোকাৰ্বন চেপ্টাৰ আছে হাইড্ৰোকাৰ্বন চেপ্টাৰৰ পৰা ৰিএকচন কিন্তু তোমালোকলৈ আহিব সো কেমিষ্ট্ৰি ইজ লাইক if you do not understand 11 you cannot understand 12 ঠিক আছে যদি তোমাৰ একদম কমপ্লিট তোমাৰ বুজিব লগিয়া থাকে সো এতিয়া কি কৰিবা ইয়াত তোমালোকৰ ধৰি লোৱা ডাবল বন্ড আছে কাৰ্বন আছে ইয়াত আমি কি কৰিলো এটা হেলোজেন লগাই HX লগাই দিলো ঠিক আছে এতিয়া তোমাৰ কোনো কথা নাই তুমি একো কৰিবলৈ দৰকাৰ নাই কিমান সহজ চাবা বিক্ৰিয়াটো এইটা এনেকৈ থাকিলে এনেকৈ আছে তুমি মাত্ৰ এই ডাবল বন্ড তুমি আঁতৰাইছা আৰু এটা সাইডে হাইড্ৰোজেন লগাইছা এটা সাইডে কি লগাইছা X লগাইছা বাকি একো কৰিবলৈ দৰকাৰ নাই ডাবল বন্ড আঁতৰি যায় HX লাগি যায় এটা প্ৰশ্নটো এইডখৰ খালি এটা অসুবিধা আহে যে সমমিত আৰু অসমমিত বা সিমেট্ৰিকেল বা আনসিমেট্ৰিকেল বা এসিমেট্ৰিকেল তোমাৰ যেটো কথা আনসিমেট্ৰিকেল হয় মানে আনসিমেট্ৰিকেল এলকেনৰ ক্ষেত্ৰত কেনেকুৱা হয় ধৰি লও তোমাৰ ওচৰত আছে CH3CH ডাবল বন্ড CH2 এতিয়া ইয়াত ডাবল বন্ডত তুমি চাবা ইয়াত যদি মই HX লগাছে HBr লগাব গৈছো তেতিয়া মোৰ কি হ'বগে মোৰ H2 কোড লাগিবগে আৰু Br টো কোড লাগিব সদায় মোৰ ৰাখিবা H টো তোমাৰ লাগিব ইয়াত আৰু Br টো তোমাৰ লাগিবগে ইয়াত ঠিক আছে কিলে লাগিলে এটো তোমাকে অলৰেডি 11 পঢ়ি আছে তথাপিতো মই কথাটো কৈ থওঁ চোৱা এটো কাৰ্বন যেটো আছে এই কাৰ্বনটোত কেটা হাইড্ৰোজেন লাগি আছে চোৱাচোন এই কাৰ্বনটো যদি চোৱা তুমি এটাই হাইড্ৰোজেন লাগি আছে হয়নে বাকি ইটো সাইডে কি লাগিছে এটা CH3 গ্ৰুপ এটা অ্যালকাইল গ্ৰুপ হয়নে কিন্তু এটো সাইডৰ হাইড্ৰোজেন কাৰ্বনত কি লাগিছে দুটা হাইড্ৰোজেন লাগি আছে হয়নে যেতিয়া ডাবল বন্ডত তেতিয়া তুমি HBr যোগ কৰা বা HCl বা HX কিবা এটা যোগ কৰিছা কিবা এটা বস্তু যোগ কৰিছা যিনিও কোৱা ধৰণৰ বস্তু যোগ কৰা তুমি 11ত কেইবাটা ৰিএকচন আছে তেতিয়া মনত ৰাখিবা চাবা যে ডাবল বন্ডৰ দুইটা কাৰ্বন হ'ব এটোটা কাৰ্বন তাৰ ভিতৰত কোনটো কাৰ্বনৰ হাইড্ৰোজেনৰ সংখ্যা বেছি আছে কি আছে কোনটো কাৰ্বনৰ হাইড্ৰোজেনৰ সংখ্যা বেছি আছে so this carbon has more hydrogen as compared to this carbon এই কাৰ্বনটোকে এই কাৰ্বনৰ হাইড্ৰোজেনৰ সংখ্যা বেছি আছে বেছি থকা কাৰ্বনটো তুমি কি কৰিবা সদায় যেটো বিক্ৰিয়াত থাকিব বিকাৰত থাকিব তাৰ তুমি কি কৰি ৰিএজেন্টটো সদায় পজিটিভ এন টু এড কৰিবা পজিটিভ মুৰটো এড কৰিবা পজিটিভ মুৰ মানে কেনে গম পালা HBr আমি অলপ আগতে পাতি আহিছিলো যে এই পোৰশনটো কি হৈ যায় ডেল্টা নেগেটিভ এটো পোৰশনটো হৈ যায় ডেল্টা পজিটিভ সো পজিটিভ মুৰ কোনটো হল পজিটিভ মুৰ এটো হল গতিকে মই C লগত কি কৰিছো এৰ কই পিনি হাইড্ৰোজেন এড কৰিছো আৰু অফ কোৰ্স যেটো কাৰ্বনত হাইড্ৰোজেন কমকে আছে তাৰ কই পিনি কিছে নেগেটিভ এন টু এড হৈছে যত আমি কি কৰিছো এই নেগেটিভ এনটো আমি এড কৰি দিছো বুজি পাইছা কথাটো ওকে এতিয়া এটোৱে কি ফলো কৰে বুলি কলে তুমি ক'ব লাগিব মাৰ্কভ নিকোবৰ ৰুল বুলি ক'ব লাগিব ঠিক আছে তোমালোক কিতাপত অলৰেডি দিয়া আছে চাগে আই থিং মাৰ্কভ নিকোবৰ শব্দটো চাগে মেনশন কৰা নাই ইয়াতে কিন্তু ইয়াত ইয়াত কৰিছে মাৰ্কভ নিকোব বুলি কৰিছে আৰু ইউনিট 3 ক্লাস 11 তোমাৰ ৰেফাৰ কৰিব গৈছে সো মোৰ কিটা ৰিএকচন বা যত 11 ৰেফাৰ কৰিব গৈছে ঠিক আছে এইখিনি আৰু এটা ৰিএকচন এটো হৈছে তোমাৰ এসিমেট্ৰিকেল বা অসমমিত আনসিমেট্ৰিকেল সৰি ধৰি লও মোৰ ওচৰত যেন এনেকুৱাকে আছে CH2 আৰু মই ইয়াত কি দিলো HBr দিছো ঠিক আছে লগতে মই কি দিলো কমা দিলো বা অবলিক দিপনি মই লগতে আৰু এটা কি দিলো সে হাইড্ৰোজেন পেৰক্সাইড H2O2 পেৰক্সাইড তোমালকে পঢ়ি আহিছা বা পাৰক্সাইড বুলি যদি কোৱা ৰেডক্স বিক্ৰিয়া যে O2 যেতিয়া থাকিব এনেকে তে তোমাৰ কি হ'ব পেৰক্সাইড থাকে ঠিক আছে এই পেৰক্সাইড থাকিলে তুমি একো কৰিব নালাগে জাস্ট বিক্ৰিয়া তুমি কি কৰিলা উল্টা কৰি দিয়া হেতু হৈছে এন্টি মাৰ্কনিকফৰ ৰুল বা খাৰাছ ইফেক্ট বা কি বুলি ক'ব তোমাৰ এটো
H2 এইপিনে তোমাৰ আহিলে Br এইপিনে তোমাৰ আহিলে H H টো তোমাৰ এবাৰ ইয়াত আহিব সম্পূৰ্ণ উল্টা আহি গলগে ঠিক আছে কি কলো মই তো এন্টি মাৰ্কনিকফৰ ৰুল বা খাৰাছ ইফেক্ট বুলি তোমাক কি যাব জনা যাব ঠিক আছে সো ইয়াত কি কৈছো ইয়াত মেইন বস্তুটোই হৈছে এটো পেৰক্সাইড তুমি যতে দেখিবা H2O2 বেনজল পেৰক্সাইড যেনে দেখিবা এই গম পাও যে ৰিঅ্যাকশন উল্টা কৰিব লাগে মাৰ্কনিকফৰ ৰুলটো এটো এন্টি মাৰ্কনিকফৰ ৰুলটো তোমাৰ এটো ঠিক আছে এই কথাটো মনত ৰাখিবা এই বিক্ৰিয়াটোৱে তোমাক ফলো কৰে কাৰ্বকেটায়নৰ মেকানিজম ঠিক আছে আৰু এইটোৱে কি কৰে ফ্ৰী ৰেডিকেলৰ মেকানিজমটো ফলো কৰে ফ্ৰী ৰেডিকেল মেকানিজম বুজি পাইছা নে ঠিক আছে সো ডিটেইলছত নপঢ়াও কাৰণ কি অলৰেডি ইয়াত খালি ৰিঅ্যাকশনটো আছে 11 তোমালোকে অলৰেডি পঢ়ি আহিছে আচ্ছা এটো বিক্ৰিয়া এটা মই মুহাই দিছো কিন্তু এটো বিক্ৰিয়া ইম্পৰ্টেন্ট হয় মনত ৰাখি থবা নেক্সট আহিলে ধৰিলা মোৰ ওচৰত আকৌ এনেকে ডাবল বন্ডে আছে কাৰ্বন কাৰ্বন আৰু ইয়াত মই কি কৰিলো H নহয় কি দিছে Br2 দিছে CCl4 দিছে Br2 আৰু কি দিছে CCl4 দিছে তো তুমি কি কৰিব লাগে একো কৰিব নালাগে এটা জাস্ট খালি এটা Br ইয়াত লগোৱা এটা Br ইয়াত যিকোনো ডাবল বন্ড তুমি দুটা পৰমাণু থাকিব দুটা পৰমাণু লগাই দিলে হৈ গল বাকি কৰিব লাগে একো নাই এই ৰিঅ্যাকশনটো ইম্পৰ্টেন্ট কিনে এই ৰিঅ্যাকশনটো এটো কাৰণে ইম্পৰ্টেন্ট এই বিক্ৰিয়াটো তোমাৰ কি কৰিছে যে addition of this results in the synthesis of vicinal dibromide যেটো তোমাৰ colorless হ'ব গৈ পিনি এটা সোৱা bromine brown reddish brown color of bromine constitutes an important method এটা ব্রোমিনৰ কালাৰ নাথাকে এই ব্রোমিনটো যেটো থাকে কালাৰ নাথাকে কালাৰটো কি থাকে তোমাৰ reddish brown বুলি কৈছে reddish brown মানে এটা brown color reddish brown মানে কি একদম মটিয়া কালাৰতকে অকমান reddish টাইপৰ হ'ব ধৰিবা ঠিক আছে অকমান ৰঙা টাইপৰ মটিয়া কালাৰ যদি এই ব্রোমিনটোৰ কালাৰ তুমি এতিয়া তোমাৰ বিক্ৰিয়াটো তোমাৰ হ'ব মই নাজানো যে বলে বিক্ৰিয়াটো বলে CC সিঙ্গল বন্ড এনেকা টাইপৰ আছে নে ডাবল বন্ড আছে উই ডোন্ট নো যদি অসংপৃক্ত বা আনসেচুৰেটেড থাকে তাহলে ব্রোমিনটো এড হৈ যাব হয়নে এটা সব কি হয় কথা তোমাৰ কোৱেশ্চনটো ইয়াত আহিব পাৰে কেনেকুৱা ধৰণৰ যে এটো তুমি কেনেকৈ গম পাবা যে এই ৰিঅ্যাকশনৰ সহায় যে অসংপৃক্ত বা সংপৃক্ত হয় নহয় যেতিয়া অসংপৃক্ত বা আনসেচুৰেটেড থাকে তেতিয়া কি ব্রোমিনৰ যেটো কালাৰ থাকে ৰেডিশ ব্ৰাউন এটো নাইকিয়া হৈ যায় কিল নাইকিয়া হৈ যায় কাৰণ ব্রোমিন থাকোতেহে আছিল ব্রোমিন মলিকিউল থাকোতে ৰেডিশ ব্ৰাউন কালাৰ আছিল কিন্তু এতিয়া কি হৈ গল ব্রোমিনটা লগ লাগি যোৱাৰ কাৰণে কি হ'লগে লগ লাগি যোৱাৰ কাৰণে কি হৈছে ইহঁতৰ ব্রোমিনৰ নিজৰ প্ৰপাৰ্টিটো নাইকিয়া হৈ পিনি ৰেডিশ ব্ৰাউন কালাৰটো ইহঁতৰ কি হ'লগে নাইকিয়া হৈ গলগে ঠিক আছে সো এটো কাৰণে ইহঁতৰ কি হৈছে গৈ পিনি কি নহয়গে ইহঁতে গৈ পিনি কালাৰটো এটো মেইনটেইন নহয়গে কিন্তু যদি অসংপৃক্ত নহয় মানে সংপৃক্ত হয় বা তোমাৰ কি কৈছে আমি স্যাচুৰেটেড হয় তেতিয়াহলে জানো ব্রোমিন লাগিবলৈ জায়গা আছে নাথাকে জায়গা সো গটিকে তোমাৰ কি হ'বগে ব্রোমিনৰ কালাৰটো তোমাৰ কি হ'বগে একেই থাকি যাব সো ইয়াৰ ক্ষেত্ৰত তুমি কোনো ধৰণৰ তোমাৰ ডিসকালাৰেশন নেদেখা বা ব্রোমিনৰ কালাৰ নোহোৱা নেদেখা ইয়াৰ ক্ষেত্ৰত ব্রোমিনৰ কালাৰ হোৱা দেখিবা সো এটো কি হৈছে এটা টেষ্ট হয় যেটো টেষ্ট হয় আমি কি কৰিব পাৰো সংপৃক্ত অসংপৃক্ত বা স্যাচুৰেটেড আনস্যাচুৰেটেড আমি কি কৰিব টেষ্ট কৰিব সো দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট নেক্সট আহিলে এটা এই ক্ষেত্ৰত তোমালোকৰ আৰু এটা কথা আছে নেক্সট আমি পঢ়িবলৈ গৈছো ফিংকেলষ্টেইন ৰিঅ্যাকশন আই গেছ ফিংকেলষ্টেইন ৰিঅ্যাকশন ফিংকেলষ্টেইন মই ইংলিশতে লিখি গৈছো ফিংকেলষ্টেইন ৰিঅ্যাকশন স্পেলিংটো কেতিয়াবা ভুল হৈ যোৱাৰ চান্সেছ থাকে তোমাৰ চাইলটো ভাল ফিংকেলষ্টেইন ৰিঅ্যাকশন এটা সোৱা ফিংকেলষ্টেইন ৰিঅ্যাকশন আমি স্টাৰ্ট কৰিম খুব সহজ ৰিঅ্যাকশন কিন্তু তোমালোকৰ কথাটা কৈ থওঁ অৰ্গেনিক নেম ৰিঅ্যাকশন বুলি এটা শব্দ খুব কৈ থাকে সব তোমালোকৰ স্যাৰ সকলো ক'ব অৰ্গেনিক নেম ৰিঅ্যাকশনটো কি বস্তু প্ৰত্যেকটো ৰিঅ্যাকশন এটা নাম থাকে হয় না কিন্তু অৰ্গেনিক নেম ৰিঅ্যাকশন মানে এই যে স্পেসিফিক নেম আছে ফিংকেলষ্টেইন ৰিঅ্যাকশন Schwarz reaction Woods reaction বা তোমাৰ বলে Clemenson reaction বা Clemenson reduction বা তোমালোকৰ Tollens reaction এইবিলাক যে ৰিঅ্যাকশন থাকে এই ৰিঅ্যাকশনৰ নাম আছে না Tollens আহিলে Finkelstein আহিলে Schwarz আহিলে এইবিলাক কয় যে অৰ্গেনিক নেম ৰিঅ্যাকশন these name reaction is gonna come in your examination তোমালোকক এই নেম ৰিঅ্যাকশনৰ পৰা কিন্তু কোৱেশ্চনছ আহিব হয় তোমাৰ নাম লিখি পিনি আহিব এটো ৰিঅ্যাকশন লিখা বুলি আহিব বা নহলে সেই ৰিঅ্যাকশন নাম নোকোৱাকে তোমাৰ সেই ৰিঅ্যাকশনটো কৰিব দিব ঠিক আছে ধৰো সো ফিংকেলষ্টেইন ৰিঅ্যাকশন আমি স্টাৰ্ট কৰিব লৈছো ফিংকেলষ্টেইন ৰিঅ্যাকশনৰ তোমাৰ কাহিনীটো কি হৈছে RX আছে ওকে এই ৰিঅ্যাকশন কিমান সহজ তোমালোকে এতিয়া বুজি পাবা RX আছে আৰু এপিনে তোমাৰ কি আহিগে সোডিয়াম আয়ৰাইড দিছে আই গেছ সোডিয়াম আয়ৰাইড দিছে এটা সোৱা আমি ঘৰত নিমখ খাও সাধাৰণতে মানুহে খায় তোমালোকক খোৱা বুলি মই আশা কৰিছো ঠিক আছে নিমখত কি লিখা সোডিয়াম ক্লোৰাইড হয়নে সোডিয়াম ক্লোৰাইডত
সোডিয়াম তো পজিটিভ নে নেগেটিভ ডেফিনেটলি পজিটিভ ক্লোৰাইড তো হৈছে নেগেটিভ হয় নে তো ইয়াতো কি হৈছে সোডিয়াম ইজ পজিটিভ আয়ৰন ইজ নেগেটিভ সো এই বস্তুটো কৰ পৰা হৈছে কোন পজিটিভ কেলে হৈছে তুমি কৰ পৰা গম পাইছা পিৰিয়ডিক প্ৰপাৰ্টিজ ক্লাস 11 বা নহয় ক্লাস 10 পৰা তুমি গম পোৱা হয় নে ইয়াত কি হৈছে ইয়াত তুমি অলপ আগতে মই পঢ়াইলো তোমালোকৰ ডেল্টা নেগেটিভ ডেল্টা পজিটিভ এটা তুমি মোক কোৱা যদি ইহঁতে যে ৰিঅ্যাকশন কৰে এই নেগেটিভটা কাক অ্যাটাক কৰিব এই নেগেটিভটা গৈ পিনে ইয়াক অ্যাটাক কৰিব নে এই নেগেটিভটা গৈ পিনে তোমাক ইয়াক অ্যাটাক কৰিব ডেফিনেটলি যিকোনো এটা সহজ হল অকৰা লৰাটা গম পাব যে এটো ৰিঅ্যাকশন নহয় ৰিঅ্যাকশনটো কোন হ'বগে এটো ৰিঅ্যাকশন কেলে নেগেটিভ আৰু পজিটিভ অ্যাটাক কৰে হয় সো ইয়াত তোমাৰ কি হেলে গৈ পিনে R I ফৰ্ম কৰিলা এপিনে কি লাগে সোডিয়াম এপিনে তুমি কি দিলা X obviously X ৰ জায়গাত তোমাৰ হয়তো কি থাকিব পাৰে ক্লোৰিন বা ব্ৰমিন এত তোমাৰ কিতাপত তোমাৰ মেনশন কৰি থোৱা আছে ক্লোৰিন ব্ৰমিন বুলি থাকিব লাগে তা কৰি থোৱা আছে আৰু ইয়াত দিছে ড্ৰাই এচিটন ইউজ কৰে দেখিছানে ড্ৰাই এচিটন মানে শুকান এচিটন বুলি কৈছে ড্ৰাই এচিটন মানে শুকান এচিটন মানে তো অসমীয়া ট্ৰান্সলেচন কিন্তু শুকান এচিটন মানে কি যত পানী নাথাকে কিয় পানী নাথাকে তোমাক এই ৰিঅ্যাকশনটো খুদিব পাৰে why dry acetone is used in the Finkelstein reaction Finkelstein বিক্ৰিয়া তোমাৰ dry acetone বা শুকান এচিটন কিয় ব্যৱহাৰ কৰা হয় তো তুমি ক'ব লাগিব শুকান এচিটন ব্যৱহাৰ কৰিলে তোমাক কি আছে লি সেটেলাৰ প্ৰিন্সিপল মানি পিনি বিক্ৰিয়াতে সদায় ফৰৱাৰ্ড ৰিঅ্যাকশন মানে তোমাৰ কি আছে সম্মুখী বিক্ৰিয়াটো বেছি খৰতকীয়া কৰে বা সম্মুখী বিক্ৰিয়া তোমাৰ গতি বঢ়াই দিয়ে এক্সকিউজ মি ঠিক আছে আচ্ছা এটো কেলে হয় এই যে তোমাৰ সোডিয়াম X আছে মানে যেটো ক্লোৰাইড বা ব্ৰোমাইন যেটো সোডিয়াম ক্লোৰাইড বা সোডিয়াম ব্ৰোমাইন যেটো ফৰ্ম হ'ব ড্ৰাই এচিটনত ই কি হৈছে প্ৰেসিপিটেট হৈছে মানে তললে পৰি যায় তুমি কথাটো কেনেকৈ তুমি চিন্তা কৰিবা চাবা বস্তুটো বুজিব চেষ্টা কৰিবা বিক্ৰিয়াটো হৈ আছে এটা ঠিক আছে বিক্ৰিয়াৰ মাধ্যমত তোমাৰ কি আছে দুইটা ৰিঅ্যাকশন হৈ গল ৰিঅ্যাকশন হোৱাৰ পিছত এপিনেও সমান বল আছে এপিনেও সমান বল আছে দুটা হয় না কেনেবাকে যে মই নাইকিয়া কৰি দিব পাৰো তেতিয়া কেনেকুৱা হ'ব এপিনে বল নাইকিয়া নিচিনা হল নাই ই পুৰা ঠেলিব মানে ঠেললে কি হ'বগে এই ফৰৱাৰ্ড ৰিঅ্যাকশন বা সম্মুখী বিক্ৰিয়াটো গতিটো বাঢ়ি যাব কিন্তু ইয়াক নাইকিয়া কেনেকৈ কৰিম বিক্ৰিয়াটো কোড হৈ আছে বিক্ৰিয়াটো ড্ৰাই এচিটন শুকান এচিটন হৈ আছে পানী নাই সোডিয়াম ক্লোৰাইডটো যেটো পানী থকা আছে তোমাৰ কি হল তানে কি হল তানে হিলা দ্ৰৱীভূত হৈ গল না সলিবল হৈ গল হয় না কিন্তু হিতে কি কৰিব এতিয়া যেটো ড্ৰাই এচিটন আছে গটকে হে কি হয় তলত কিনে গ্যাস হিচাপে পৰি গল বা প্ৰেসিপিটেট হিচাপে পৰি গল পৰি থোৱাৰ কাৰণে কি হৈছেগে হেতি বিক্ৰিয়াটো নাই মানে বিক্ৰিয়াটো ক'ত চলি আছে সলিউশনত চলি আছে হয় না সো বিক্ৰিয়াটো হি গৈ নাই গতিকে এনেকুৱা হল নাই যে বিক্ৰিয়াটোৰ পৰা হি নাইকিয়া হৈ গল এপিনে কনসেন্ট্ৰেচন বা গাঢ়তা কমি গল আৰু লি সেটেলাৰ প্ৰিন্সিপল আমি কি গম পাওঁ যে যেতিয়া তোমাৰ গাঢ়তা যেটো সাইডে তোমাৰ বেছি হয় হেতু সাইডৰ পৰা অপজিট সাইডৰ বিক্ৰিয়াটো বেছি ফোৰ্সত যায় অলৰেডি আমি জানো লি সেটেলাৰ প্ৰিন্সিপল সাধাৰণ কথা আৰু তোমাক যদি মনত নাই বা যদি বুজি পোৱা নাই সিম্পল কথা মনত ৰাখিবা গাঢ়তা এপিনে কমিছে এপিনৰ পৰা গাঢ়তা বেছি আছে এপিনৰ পৰা ঠেলিব যদি এপিনে গাঢ়তা বেছি হলতেন এপিনে কম হলতেন গাঢ়তাটো এপিনে ঠেলিলেতেন ঠিক আছে সো ফৰৱাৰ্ড ৰিঅ্যাকশন বা ইয়াৰ প্ৰডাকশন বঢ়াবৰ কাৰণে মই কি কৰি আছো এই কিটাৰ কনসেন্ট্ৰেচনটো বঢ়োৱা নাই মই ইয়াৰ কনসেন্ট্ৰেচন এটা সাইডে বাই প্ৰডাক্টটো কমাই দিছো ঠিক আছে এটো কাৰণে মই কি কৈছো ড্ৰাই এচিটন তো সিধা সিধি যে কোৱেশ্চনটো আহে খুব প্ৰবেবল কোৱেশ্চন মোস্ট প্ৰবেবল কোৱেশ্চন why dry acetone is used in the Finkelstein reaction কিয় তোমাৰ ড্ৰাই এচিটন ব্যৱহাৰ কৰা হয় Finkelstein বিক্ৰিয়াত ঠিক আছে ইয়াৰ পিছত আছে Schwarz reaction তো একেটা কথা খালি তাত আমি যেমা কি লগা আয়ডিন নহয় আমি এটা কি লগাইছো ফ্লোৰিন লগাইছো বা ফ্লোৰাইড লগাইছো ঠিক আছে সো Schwarz reaction ঠিক আছে CH3 ইয়াত স্পেসিফিকলি Br বুলি দি দিছে গতিকে মই আৰু বেলেগ কৰি নাথাকো খালি ইয়াত মনত ৰাখিবা ইয়াত কেবাটা তোমাৰ ফ্লোৰাইডৰ সোৰ্স দিছে ফ্লোৰাইডৰ সোৰ্স মানে কথাটো কেনেকুৱা ন AgF দিছে এটা বিক্ৰিয়াটো কি হৈছে গৈ পিনি CH3F হৈছে কি এইপিনে তোমাৰ AgBr আহি গল গেল ওকে এটা কেলে আহিছে অফ কোৰ্স মেটেলটো পজিটিভ এটো নেগেটিভ এটো পজিটিভ সো ফ্লোৰিনটো কালত অ্যাটাক কৰিব এটলৰ অ্যাটাক কৰিব গতিকে তোমাৰ CH3F হৈছে কি নহয় এতিয়া অকল AgF দিলে নহব বা মানে AgF বুলি কথাটো কোৱা নাই আৰু কি কৈছে তোমাৰ Ag2F2 অৰ টা মানে কিটা ঠিক আছে আৰু অৰ কি আছে আৰু অৰ আছে তোমাৰ এটা SbF3 আৰু SbF3 আৰু কোবাল্টৰ লগতটা কিবা এটা আছে কোবাল্ট আইডেন ডাইফ্লুৰাইড নেকি ডাইফ্লুৰাইড আছে যিকোনো এটা তোমাক ইয়াৰ পৰা দিব পাৰে তুমি বিক্ৰিয়াটো কৰি দিব লাগে বাস খেলা খতম পইচা হজম বুলি কৈছে সেই কথাটো ঠিক আছে এনিৱেজ the next আহিলে তোমাৰ প্ৰিপাৰেচন অফ হেলো এৰিন সো Schwarz reaction টো মনত ৰাখিবা একেটা কথাই হয় যেটো তোমাৰ Finkelstein reactionৰ কাৰণে হয় Schwarz reactionৰ কাৰণেও একেটা কথাই হয় ওকে the next আহিলে তোমাৰ কি বুলি কলো প্ৰিপাৰেচন অফ হেলো এৰিনছ সিম্পল ৰিঅ্যাকশন হয় মই তোমাক আগতে কলো যে তুমি যদি কেনেবাকে হেলো এলকেনটো ভালকে জানা তেতিয়াহলে তোমাৰ কাৰণে বহুত সহজ হৈ যায়
তোমার বেনজিন দিছে বেনজিন রিঅ্যাকশন তোমাক কি দিছে এটা CH3 গ্ৰুপ লগাইছে CH3 গ্ৰুপ লগাম ইজ বিকাম টলুইন মিথাইল বেনজিন বুলি যেটো কথা কোৱা আমি তাত তোমাক কি দিছে X দিছে X ৰ জায়গাত আমি কি কৰিব পাৰো ক্লোৰিন বা ব্ৰোমিন লগাব পাৰো X2 দিছে X can be chlorine either or can be bromine আৰু ইয়াত কি দিব আইৰন ডাৰ্ক বুলি দিছে ডাৰ্ক মানে আন্ধাৰ হ'ব ৰিঅ্যাকশন পোহৰ হ'ব নোৱাৰে ৰিঅ্যাকশন ঠিক আছে এনেকুৱা যেতিয়া বিক্ৰিয়া থাকিব তেতিয়া সদায় মন ৰাখিবা দুটা প্ৰডাক্ট মানে CH3 লগত তোমাৰ কি হ'ব এপিনে X এটা অৰ্থ পজিশন লাগিব আৰু ইয়াত কি লাগিব গবি এটো CH3 লগত এটো গবি কি লাগিবগে পেৰা পজিশন লাগিবগে আৰু এটো প্ৰডাক্ট সদায় মেজৰ প্ৰডাক্ট বা মুখ্য প্ৰডাক্ট হ'বগে মুখ্য ঠিক আছে আৰু এটো সদায় কি হ'বগে মাইনৰ বা গৌণ এটো সদায় মৰে ইয়া লিখা নাই কিতাপত কিন্তু মনত ৰাখিবা যে পেৰা পজিশনে যে জানা হেনো তোমালোকে ন যে এটো অৰ্থ এটো মেটা এটো পেৰা হয় ইয়াত অৰ্থ পজিশন আছে গৌণ হ'ব পেৰা পজিশন থাকিলে তোমাকে মুখ্য হ'ব আৰু কিয় অৰ্থ বা পেৰা দুটা প্ৰডাক্ট পালো কাৰণ এটো হৈছে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ এটো কথা আমি 11 হ'ব অলৰেডি আমি গম পাওঁ হয় না সো ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকিলে আমি দুটা প্ৰডাক্ট পাম মেইনলি এটা অৰ্থ এটা পেৰা অৰ্থটো সদায় তোমাৰ কি হ'ব গৌণ প্ৰডাক্ট পেৰাটো হ'ব সদায় কি থাকিব মেজৰ বা মুখ্য প্ৰডাক্ট কিন্তু কোৱেশ্চনটো হেতু নহয় এটো পৰীক্ষা তোমালকে কোৱেশ্চনটো এনেকৈ আহিলে ভাল কথা দ্যাটস ভেৰি গুড ওয়েল এন্ড গুড কিন্তু নহাৰ চান্সেসটো বেছি ইয়াত তোমাক কোৱেশ্চন খুদিব কোনটো চোৱা সিধা কথাবোৰ সাধাৰণ নুহুদে ঠিক আছে এতিয়া কথাটো হৈছে ইয়াত খুদিব কি যে আয়োডিন আমি কেলে ফ্লোৰিন প্ৰথমতে ফ্লোৰিন কেলে ব্যৱহাৰ কৰিব নোৱাৰো X ৰ জায়গা আমি ক্লোৰিন ব্ৰোমিনে কেলে ব্যৱহাৰ কৰিছো ফ্লোৰিন কেলে ব্যৱহাৰ কৰিব নোৱাৰো ফ্লোৰিন ব্যৱহাৰ কৰিব এটো কাৰণ ন তোমাক যেটা খুদিব তুমি কবা যে ফ্লোৰিনৰ সক্ৰিয়তাটো ইমান বেছি যে আমি বিক্ৰিয়াটো কি কোনা কন্ট্ৰোল কৰিব নোৱাৰো ঠিক আছে সো দ্যাটস ওয়াই ইয়াত লিখা আছে সোৱা fluoro compounds are not prepared by this method due to high reactivity of fluorine so fluorine সক্ৰিয়তাটো খুব বেছি due to high reactivity of fluorine আমি ইয়াত কি কোনো ফ্লোৰিন ইউজ কৰিব নোৱাৰো ক্লিয়াৰ আৰু এটা প্ৰশ্ন হৈছে ইয়াত আমি আয়োডিন কেলে ইউজ কৰিব নোৱাৰো আয়োডিন ইউজ নকৰিলে কি ইউজ কৰিলে কি প্ৰবলেম আছে সেই কোৱেশ্চনটো কিন্তু আহাৰ চান্সেসটো বেছি as compared to this one এই কোৱেশ্চনটোকে হেতু কোৱেশ্চন অহাটো বেছি কোৱেশ্চনটো কি যে আমি ক্লোৰিন ব্ৰোমিনৰ জায়গাত আমি আয়োডিন কিয় ব্যৱহাৰ কৰিব নোৱাৰো তাৰ মানে কোৱেশ্চনটো হৈছে যে মই X ৰ জায়গাত মই কি কৰো ন আয়োডিন কেলে মই ব্যৱহাৰ নকৰো why not I2 এটা আয়োডিন ব্যৱহাৰ কৰিলে কাহিনীটো কি হৈ যায় তোমাৰ সদায় মনত ৰাখিবা আয়োডিন ব্যৱহাৰ কৰিলে এই বিক্ৰিয়াটো কি হৈ যাব আকৌ উভমুখী হৈ যাব তাৰ মানে ইয়াৰ পৰা যেমানখিনি প্ৰডাকশন হৈছিল ইয়াকো ৰিটাৰ্ণ হৈ পিনি গুচি আহিব ঠিক আছে so that's why it is written there যে due to large difference in the reactions of iodine are reversible in nature and require the presence of oxidizing agent কিন্তু এই ৰিঅ্যাকশনটো কি হ'ব পাৰে তোমাৰ কমপ্লিট হ'ব পাৰে যদিহে তুমি কি দিলা এটা অক্সিডাইজিং এজেন্ট কোনবিলাক জাৰক কোনবিলাক HNO3 যেলা এসিড থাকে যেটা তুমি সালফিউৰিক এসিড ইউজ কৰা দেখিবা ইয়াত আৰু এটা HiO4 দিছে নেকি HiO4 দিছে ঠিক আছে সো যদি HNO3 বা HiO4 যদি তুমি দিছা তেতিয়া হলে তুমি ইয়াত X ৰ জায়গা তুমি কি লগাব পাৰা আয়োডিন ইজ কোৱাইট ওকে আদাৰৱাইজ আয়োডিন তুমি লগাব নোৱাৰা ঠিক আছে সো কোৱেশ্চনটো আহিলে কি কবা যে কিয় আয়োডিন লগাব পসিবল নহয় বিকজ দা ৰিঅ্যাকশন বিকাম ৰিভাৰ্সিবল উভমুখী এপিনৰ পৰা যিমান যাব ঘূৰি গুচি আহিব গতিকে নট পসিবল কেতিয়া হ'ব হেতু যদি কোৱেশ্চন দে তুমি কি ক'ব লাগিব when we will be using some kind of oxidizing agent বা কেতিয়া আমি জাৰক পদাৰ্থ ব্যৱহাৰ কৰিম যেনে HNO3 নাইট্ৰিক এসিড বা HiO4 নিচিনা আমি জাৰক পদাৰ্থ যেটা ব্যৱহাৰ কৰিম তেতিয়া এই বিক্ৰিয়াটো সম্ভৱ হ'ব ঠিক আছে যদি টান লাগিছে তেল তুমি নেভাবিবা যে তোমাৰ প্ৰথমবাৰ কাৰণে এই কোৱেশ্চনটো কৈছে এই কোৱেশ্চন তোমাক অলৰেডি 11 তোমালোকৰ এই কথাৰ বিষয়ে ডিটেইলছৰ ৰিঅ্যাকশন তোমালোকৰ দি থোৱা আছে 11 ঠিক আছে কোনখন দি থোৱা আছে এলকেনৰ যে তোমালোকৰ কেমিক্যাল ৰিঅ্যাকশন আছিল তাৰ তলতে তোমালোকৰ প্ৰথম ৰিঅ্যাকশনৰ পাছতে তোমাৰ দি থোৱা আছে ঠিক আছে যদি দৰকাৰ পৰে পঢ়ি লবা গৈ পিনি ওকে এই কোৱেশ্চনটোৰ লগত ৰিলেটেড এটা কোৱেশ্চন আছে তোমাৰ কোনটো গম পাইছে হেতু ইম্পৰ্টেন্ট হয় মাৰ্ক কৰি ৰাখিবা মোৰ কথাকিটা ইনটেক্সৰ কোৱেশ্চন 6.2 I repeat in-text question 6.2 আহাৰ সম্ভাৱনা খুব বেছি ঠিক আছে আৰু হে আনসাৰ তোমাক লিখি থবা why sulfuric acid not used during the reaction of alcohols with potassium iodide Ki answer to একেটা টাইপৰ আনসাৰে হয় যদি নাই পঢ়া তোমালোকে পঢ়ি লবা I think তোমালোকে পঢ়িছা তোমালোকে সিনসিয়াৰ ল'ৰা-ছোৱালী হয় কিন্তু তোমালোকে যদি নাই পঢ়া তেতলে কিনে আনসাৰটো কিন্তু বনাই লবা আনসাৰটো পঢ়ি লবা যদি দৰকাৰ হয় মোক কমেন্ট কৰিবা মই জাস্ট তোমাক কমেন্টত আনসাৰটো কৈ দিম ঠিক আছে নেক্সট আহিলে তোমালোকৰ সেনমিয়া ৰিঅ্যাকশন এই ৰিঅ্যাকশনটো যেটো আহিব সেই ৰিঅ্যাকশনটো কিন্তু আকৌ তোমাকে এমাইন চেপ্টাৰত আকৌ কি হৈছে গপিনি ৰিপিট হৈছে ৰিঅ্যাকশনটো কি হ'বগে আকৌ তোমাৰ ৰিঅ্যাকশনটো এমাইন চেপ্টাৰত গপিনি তোমাৰ ৰিপিট হ'বগে ৰিপিট হোৱা ৰিঅ্যাকশনটো কেনেকুৱা ধৰণৰ হ'ব সো সোৱা সিম্পল কথা হয় বেনজিনটো লবা
বেনজিনটো তুমি কি কৰিবা এটা NH2 গ্ৰুপ লগাবা NH2 মানে হৈছে এনিলিন ঠিক আছে এমিনো বেনজিন বুলি কবা আমি কমনলি কি কওঁ এনিলিন এনিলিনত যেতিয়া তুমি কি দিবা NaNO2 প্লাস তুমি HX দিছে মই HCl বুলি ধৰি লৈছো HCl দিছো আৰু তুমি ইয়াত কি দিছে 273 পা 278 কেলভিন টেম্পাৰেচাৰ দিছে এটো হৈছে 0 পা 5 ডিগ্ৰী সেন্টিগ্ৰেড গটিকে কেতিয়াবা এটো এনসাৰ এনেকেও দিব পাৰে সো চাই লবা ইয়াৰ ফলত তোমাক কি বনায় কি আহে যে ইয়াৰ পৰা তোমাৰ আহে বেনজিন ডাইএজোনিয়াম সল্ট সল্ট কেলে হল কাৰণ প্লাস আৰু মাইনাস আছে এজো শব্দটো কেলে আহিলে নাইট্ৰোজেন থকা কম্পাউন্ড বিলাক কি বুলি কোৱা যায় এজো কম্পাউন্ড বুলি কোৱা যায় ইয়াৰ পিছত যদি তুমি ইয়াত কেনেবাকে পটাছিয়াম আয়োডাইড লগাই দিয়া তেতিয়া তুমি কি পাইছাগে আয়োডো বেনজিন তুমি পালাগে তো তুমি আয়োডো বেনজিন লগাব পাৰিলা নে পাৰিলা যদি তুমি ইয়াতে Cu2 Cl2 যদি লগাই দিছা তেতিয়া তুমি ইয়াত কি পাইছাগে বেনজিনটোত তুমি ইয়াতে Cl লগাব পাৰিছা যদি তুমি ইয়াতে যদি Cu2 Br2 লগাইছা তেতিয়া তুমি কি লগাব পাৰিবা ইয়াতে ব্ৰোমিন লগাব পাৰিবা আচ্ছা বহুত লৰাছলে এই দখৰে খেলিমিল লাগে স্যাৰ এই দখৰ যদি বন্ধু আসলে ইয়াত কেনে বন্ধু হল তুমি যেহেতু বেনজিনটো আটাইকেইটা কাৰ্বনে সমান গতিকে তুমি ইয়াত যদি লগাইছা ইয়াত লগাইছা একেটা কথাই পজিশনটো একো চেঞ্জ হোৱা নাই কাৰণ বেনজিনটো অকন ৰোটেট কৰি দিয়াছোন ওপৰলে ক্লোৰিনটো ওপৰলে গৈছে আহিব নাই গতিকে একো চেঞ্জেস হোৱা নাই তাৰমানে ইয়াতে ঠিক আছে এতিয়া কথাটো আহিলে যে এই ৰিঅ্যাকশনটো ইমান ইজি ৰিঅ্যাকশনটো তোমালোক কেলে দৰকাৰ পৰে কাৰণ কেলে আয়োডিন বিশেষকে লগোৱাটো ইমান সহজ কথা নহয় ক্লোৰোবেনজিন লগোৱা তোমাকে বহুত ৰিঅ্যাকশনস পাবা হয় না তোমাক অলৰেডি 11 পাই আহিছা কিন্তু তোমালোকে কি নোপোৱা আয়োডোবেনজিন বনোৱা ৰিঅ্যাকশনটো সাধাৰণতে নাপায় আচ্ছা এইখিনিতে আৰু এটা কথা আছে তুমি এনিলিন ক'ৰ পৰা পাবা এনিলিন সাধাৰণতে বহুতৰ কোৱেশ্চন থাকে আছে এনিলিন কেনেকৈ পাম এনিলিনটো বেলেগ একো কৰিব নালাগে তোমাৰ যদি NO2 গ্ৰুপ এটা যদি লগাব পাৰিছা NO2 গ্ৰুপটো তুমি কি কৰি দিয়া হাইড্ৰোজেন লগাই দিয়া পেলাডিয়াম লগাই দিছো ধৰি লৈছো কিবা এটা মেটেল দিছা তুমি নিকেল লগালো হ'ব পেলাডিয়াম লগাইছা তুমি NH2 পাই যাবা ঠিক আছে NO2 টো কেনেকৈ লগাবা কোড লগাইছা NO2 NO2 তুমি লগাইছা বেনজিনত লগাইছা বেনজিনৰ কোৰ পৰা লগাইছা তুমি এটো আসলে তোমাৰ 11ত HNO3 concentrated বা গাঢ় আৰু লগত কি থাকিব লাগিব H2SO4 যেটো হ'ব কি তোমাৰ কি concentrated বা গাঢ় সো বেনজিনৰ পৰা তুমি গবিনি পাইছাগে আয়োডোবেনজিন কেনেকৈ পালাগে এই ৰিঅ্যাকশনটো গবিনি প্ৰথম নাইট্ৰো লগালা নাইট্ৰো পৰা এনিলিন বনালা এনিলিন পৰা ডাইজোনিয়াম সল্ট পৰা আয়োডিন আৰু যদি তোমাৰ দৰকাৰ পৰিছে তুমি ক্লোৰোবেনজিন লগাব লাগে তুমি কি কৰিবা Cl2 AlCl3 অনাদ্ৰ মই এটা অসমে লিখি দিছো এনহাইড্ৰাছ বুলি কোৱা যায় হয়নে ডাইৰেক্টলি ক্লোৰিন তুমি পাই গলা বুজি পালা ৰিঅ্যাকশন কেনেকুৱা পৃথিৱীখন ঘূৰণীয়া ন সো ইয়াত ব্ৰোমিন তুমি লগাইছা আৰু লগত কি দিছা অনাদ্ৰ AlCl3 তুমি দি দিছা এনহাইড্ৰাছ ANHYD কমন শৰ্ট ফৰ্মত তুমি ইংৰাজী লিখা এনহাইড্ৰ বা এনহাইড্ৰাছ ঠিক আছে ফৰ্মুলা সো গুটেখন ইজি হয় না গুটে কথা কিন্তু তুমি এইকেইটা ৰিঅ্যাকশন ক'ত দেখিছিলা এই ৰিঅ্যাকশন তুমি পাইছলাগে 11ত এই ৰিঅ্যাকশন গুটেকেইটা তুমি অলৰেডি 11ত পাইছা বুজি পাইছা না তো সো সোৱা 12ত তুমি কোৰ পৰা পাইছা ইয়াৰ পৰা পাইছা তাৰমানে 11ৰ এইখিনি তুমি জোৰা লগাব লাগিব কথাটো বুজি পাইছা হেতু কাৰণে 11 টো ইম্পৰ্টেন্ট সো এইখিনিতে তোমাৰ এই ৰিঅ্যাকশন কেইটা শেষ হৈছে এই চেপ্টাৰটো ইনটেক্সট কোৱেশ্চনৰ তোমাৰ 6.2 টো কথা কলোৱে তোমাৰ 6.3 টো এবাৰ বৰ্ডত আহিছে দেই 6.3 না 6.4 টো এবাৰ বৰ্ডত আহি গৈছে 2023 চনত আহিছে আৰু এটা কি আহিছে 6.5 ৰ যেটা কোৱেশ্চন আছে বিশেষকে 6.5 ৰ 6 নম্বৰ কোৱেশ্চনটো 6 যেটো আছে 4 কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 এই আটাইকেইটা কোৱেশ্চন তোমালোকক মই বিশেষ ক'ব গলে 6.5 ৰ আটাইকেইটা কোৱেশ্চন তোমাকে ঘৰত গৈ চাবা পাৰিবা মোৰ মতে যদি নোৱাৰা মোক মেছেজটা কৰি দিলে মই তোমালোকক কমেন্টত তোমালোকক মই ভৰাই দিম গুটেকেইটা যদি নাই পৰবা কিলে হোৱা নাই মই শৰ্ট ভিডিও এটা দিলে হ'ব ঠিক আছে তোমালোক কোৱেশ্চনক কৰি যোৱাৰ কাৰণে মই আছো whenever you will be asking me I'll be giving you the answer as early as possible and the earliest event ঠিক আছে যিমান সোনকালে পাৰো এই কোৱেশ্চন কিটা চাই যাবা এই কোৱেশ্চন কিটা আহাৰ চান্সেস টু অলমোস্ট 90% কোনোবা এটা কোৱেশ্চন আহিব এক নম্বৰ কাৰণে আহিব সাধাৰণতে এটা ৰিঅ্যাকশনৰ কাৰণে কিন্তু ৰিঅ্যাকশন কিটা ইন্টাৰেষ্টিং হয় ঠিক আছে নেক্সট আইলে ফিজিক্যাল প্ৰপাৰ্টিজ মই তোমালোকক একদম পুৰা ইন্টাৰেষ্টিং ফেক্টটা কওঁ চোৱা গুটেকেইটা চেপ্টাৰ পঢ়ি থাকিব দৰকাৰ নাই তোমালোকে এইখিনি হৈ গল ঠিক আছে মই তোমালোকক এটা ইন্টাৰেষ্টিং ফেক্ট সামাৰাইজ কৰি দিছো চোৱা ইজি হয় যিমান কিটা তোমালোকক চেপ্টাৰ পাবা এলডিহাইড কিটোন বা তোমালোকৰ কি পালাগে হেৰি পালাগে নামটো কি আছিল
এমাইন আছিলে আৰু এটা হৈছে এলকহল আছিলে নে আটাইৰে তোমাৰ কি হৈছে সলিবিলিটি প্ৰথম কথা ফিজিক্যাল প্ৰপাৰ্টিজ ভৌতিক ধৰ্ম সলিবিলিটি বা মানে পানীৰ দ্ৰৱণতা সদায় মনত ৰাখিবা হেলো এলকেন বা হেলো এৰিন বাদ দি পিনি এক্সেপ্ট দিস টু এই দুটা বাদ দি পিনি বাকি সব পানীত দ্ৰৱণীয় যিমান আছে এলকহল এলডিহাইড কিটোন তোমাৰ থাকিলে কি থাকিলে ইথাৰ থাকিলে প্লাস তোমাৰ এসিড থাকিলে এমাইন থাকিলে সব পানীত দ্ৰৱীভূত হয় ঠিক আছে অল আৰ সলিবল ইন ওয়াটাৰ তোমাক যদি সোধে are alcohols are soluble in water or not yes why due to formation of hydrogen bond বেলেগ কথা ক'ব নালাগে হাইড্ৰোজেন বান্ধনী গঠন কৰে কাৰণে এলকহলবোৰ পানীত দ্ৰৱণীয় হাইড্ৰোজেন বান্ধনী গঠন কৰে কাৰণে এমাইনবোৰ পানীত দ্ৰৱণীয় হাইড্ৰোজেন বান্ধনী গঠন কৰে কাৰণে এলডিহাইডবোৰ পানীত দ্ৰৱণীয় হাইড্ৰোজেন বান্ধনী গঠন কৰে কাৰণে কি হৈছে এসিডবোৰ পানীত দ্ৰৱণীয় বাকি কোনো কথা নাই সলিবিলিটি এটাই কথা ঠিক আছে দুই নম্বৰ কথাটো হৈছে একদম শৰ্টকাট তাত কোনো বেলেগ কথা নাই বাকি বেলেগ পঢ়ি থাকিব দৰকাৰ নাই ঠিক আছে দুই নম্বৰ কথাটো হৈছে কেলে হয় সেই কথাটো আমি ডিটেইলছ যদি থকা দৰকাৰ পৰিলে মই একদম কমন কোৱেশ্চন দি আছো তোমালোকক ন সো কমন কোৱেশ্চন বেলেগ মনত ৰাখিব দৰকাৰ নাই এটো কোৱেশ্চন মনত ৰাখা পানী দ্ৰৱণীয়তা আৰু বুজি থাকিব দৰকাৰ নাই ঠিক আছে আৰু পানী দ্ৰৱণীয় হয় কেলে হয় হাইড্ৰোজেন বান্ধনী কোনকিটা নহয় হেলো এলকেন আৰু হেলো এৰিন নহয় কাৰণ এটা হাইড্ৰোজেন বান্ধনী গঠন কৰিব নোৱাৰে ঠিক আছে ইয়াৰ পিছত নেক্সট আহে মেল্টিং পইণ্ট বয়লিং পইণ্ট এলকহল কাৰ্বক্সিলিক এসিড এমাইন ইহঁতৰ কি হৈছে মেল্টিং পইণ্টটো খুব বেছি বা বয়লিং পইণ্টটো খুব বেছি কেলে বেছি একেটা কথা হাইড্ৰোজেন বন্ড গঠন কৰে কাৰণে হাইড্ৰোজেন বান্ধনী গঠন কৰে কাৰণে তোমাক যদি সোধে যে বোলে হাইড্ৰোজেন মানে কিহঁতৰ মেল্টিং পইণ্ট বয়লিং পইণ্ট কিয় বেছি বোলে এমাইনৰ বয়লিং পইণ্ট কিয় বেছি ওকে তুমি কৈ দিবা ওকে দ্য ফৰ্মেশন অফ হাইড্ৰোজেন বন্ড কোনো কথা নাই নিজৰ মাজত হেতে হাইড্ৰোজেন বন্ড ফৰ্ম কৰিব পাৰে অফ কোৰ্স ইউ মে সে দ্যাট ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ড ফৰ্ম কৰিব পাৰে বুলি ক'ব আন্তঃআণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে ইমান কথা কি ক'লো দ্ৰৱণীয়তা বা সলিবিলিটি কেলে হেলো এলকেন আৰু হেলো এৰিন বাদ দি পিনি বাকি সব পানীত দ্ৰৱণীয় water soluble why because they can form intermolecular hydrogen bond with water কাৰণ বাকি বিলাকে পানীৰ হৈতে অন্তঃ আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে এটো কাৰণে সিহঁতৰ পানীত দ্ৰৱণীয়তাটো আছে বয়লিং পইণ্ট বা মেল্টিং পইণ্ট গলনাংক বা উতলাংকটো কেলে বেছি কাৰণ কেলে তোমাৰ জিতে হুদে কোৱেশ্চন ঠিক আছে কেতিয়াবা গলনাংক কথা কৈছে কেতিয়াবা উতলাংক কথা কৈছে due to the formation of hydrogen bond intermolecular hydrogen bond ঠিক আছে among each other নিজৰ মাজত আন্তঃআণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰে কাৰণে সিহঁতৰ হৈছে বয়লিং পইণ্ট বা উতলাংক বা গলনাংকটো বেছি কম বেলেগ কোনো কথা নাই ঠিক আছে বুজিব লাগে পাছত মোক কমেন্ট কৰিবা মই শৰ্ট বনাই দিম এতিয়া পৰীক্ষা পালেহি পৰীক্ষা কথা এইবিলাক বুজি থাকিব দৰকাৰ নাই ঠিক আছে সিধা সিধি কোৱেশ্চন সিধা সিধি আৰু এটা কথা মনত ৰাখিবা সলিবিলিটি বা দ্ৰৱণীয়তা বা বয়লিং পইণ্ট মেল্টিং পইণ্ট অফ কোৱেশ্চন আহিবই মাৰ্ক মাই ওয়াৰ্ডস আহিবই কিবা এটা কোৱেশ্চন সুধিব ঠিক আছে দুই নম্বৰতে আমি এটা কথা আছে হেলো এলকেন হেলো এৰিন বিলাকৰ ভিতৰত ধৰিলা তোমাক যেনিবা সুধিলে যে CH3Br ৰ উতলাংক নে বয়লিং কিবা এটা দিছে নহয় বয়লিং উতলাংক ঠিক আছে CH3Br ৰ বয়লিং পইণ্ট বেছি নে CH3CH2Br ৰ উতলাংক বা বয়লিং পইণ্টটো বেছি কোনটো বেছি অলৱেজ ৰিমেম্বাৰ ডাঙৰ মলিকুল উতলাংক বেছি খেলা খতম ঠিক আছে খেলে কাৰণ ডাঙৰ মলিকুলবিলাক কি হৈ যায় ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিংৰ কথা নাথাকে ডাঙৰ মলিকুলবিলাক কি থাকে ভেন ডাৰ ওয়াল ফোৰ্স অফ অ্যাট্ৰাকশন ইহঁতৰ আৰু এটা কথা থাকে ডাইপল ইন্টাৰেকশন ডাইপল মানে ডিমেৰো তোমাৰ ইন্টাৰেকশন থাকে ডিমেৰো মানে কি এই ডেল্টা পজিটিভ কাৰ্বনটো আৰু ডেল্টা নেগেটিভ সো দুটা বস্তু আছে ডিমেৰো ইন্টাৰেকশন যাৰ কাৰণে তোমাৰ কি হৈছে ডিমেৰো ডাইপল বুলি ইংৰাজীত কওঁ ঠিক আছে আৰু দুই নম্বৰ পইণ্টটো হৈছে তোমাৰ ইয়াতে দুই নম্বৰ পইণ্টটো হৈছে ভান ডাৰ ওয়াল ফোৰ্স অফ অ্যাট্ৰাকশন ভান ডাৰ ওয়াল ফোৰ্স অফ অ্যাট্ৰাকশন বা তুমি ক'ব পাৰা যে ভান ডাৰ ওয়ালৰ আকৰ্ষণীয় বল অসমীয়াত ক'লে ঠিক আছে ভান ডাৰ ওয়ালৰ আকৰ্ষণীয় বল ঠিক আছে ভান ডাৰ ওয়ালৰ আকৰ্ষণীয় বলটো সদায় কি হয় বাঢ়ি যায় কেতিয়া বাঢ়ি যায় যেতিয়া মলিকুলাৰ মাছ বা মোলাৰ মাছটো যে ইনক্ৰিজ হয় মলিকুলাৰ মাছ বুলি কৈছো ইয়াত কাৰ্বনৰ সংখ্যা বেছি হাইড্ৰোজেনটা বেছি আছে হয়নে সো হেতু কাৰণে কি হৈছে ইয়াত মোলাৰ মাছটো বেছি ধৰিলা তোমাক যেনিবা দিলে যে CH3CH2I আৰু CH3CH2Br কোনটোৰ বয়লিং পইণ্ট বেছি দেখিবা তোমাৰ গ্ৰাফ এটা আছে ফিগাৰ 6.1 বুলি গ্ৰাফ এটা আছে ঠিক আছে অফ কোৰ্স এটো বয়লিং পইণ্ট বেছি কেলে আয়নৰ সাইজটো ডাঙৰ হয় না ব্ৰমিনতকে সাইজ ডাঙৰ ভান ডাৰ ওয়ালৰ আকৰ্ষণ বল বেছি মনত থাকিব না কথাটো
সাইজ ডাঙৰ আকাৰ বেছি ডাঙৰ গতিকে ভাণ্ডাৰেবলৰ আকৰ্ষণীয় বল বা ভাণ্ডাৰেবল ফোৰ্স অফ এট্ৰাকশনটো বেছি ঠিক আছে গতিকে এটা বইলিং পইণ্টটো বেছি হ'ব খালি এটা কথা মনত ৰাখিবা হেতু হ'ব লাগিব তোমাৰ এডাল এনেকুৱা টাইপৰ ঠিক আছে এনেকুৱা টাইপৰ ইহঁতৰ মাজত বইলিং পইণ্টটো বেছি এটা কি আছে এটি পেন্টেইন হয় হয়নে সো এনেকুৱা পেন্টেইন হলে নহব আকৌ কেলে কাৰণ মেইন কথাটো কি গম পাইছা না যিমানে ভাণ্ডাৰেবলৰ আকৰ্ষণটো কেলে বেছি হয় কাৰণ হেতৰ কি হৈছে পৃষ্ঠকালিটো বেছি হৈছে যিমানে পৃষ্ঠকালি বেছি সিমানে ভাণ্ডাৰেবলৰ আকৰ্ষণীয় বলটো বেছি হৈ যায় ঠিক আছে যেতিয়া তুমি এটো চাবা এটো কি হৈছে এনেকা চেপেটাকে লাগি আছে হয় না চেপেটাকে লাগি আছে ঠিক আছে গতিকে এটা বহুতখিনি পৃষ্ঠ এটা জইন লাগি আছে গতিকে উঠাবলৈ এটা বেছি শক্তি লাগিছে এটো কি হৈছে এটো তুমি যে চাব যোৱা পৃষ্ঠকালিটো কেনেকুৱা ধৰণৰ এনেকুৱা টাইপৰ হৈছে না বস্তুটো সো ইয়াৰ নিচিনা যে আৰু এটা মলিকিউল থাকে ইহঁতৰ মাজত কোনটো পইণ্ট কেটা পইণ্ট লাগিছে ইহঁতে একেই পেন্টেন গোটেই পৃথিৱীখন লাগি আছে ইহঁতে এটা পইণ্টত লাগিছে স্পৰ্শক বা অসমীয়াত আমি যেনে কওঁ ইংৰাজী যেনে কওঁ টেনজেন্ট বুলি কওঁ এটা পইণ্ট লাগিছে গতিকে ইহঁতৰ মাজত আকৰ্ষণীয় বল কেনেকৈ বেছি হ'ব গতিকে যিমানেই ব্ৰাঞ্চিং হ'ব যিমানে তোমাৰ কিবা শৃংখল থাকিব কিমানেই সিহঁতৰ বইলিং পইণ্টটো তোমাৰ কি হৈ যায় কমি গৈ থাকিব যিমানেই তোমাৰ সিধা হ'ব সিমানে তোমাৰ শাখা শৃংখল কমকে বা নাথাকিব সিমানে তোমাৰ বইলিং পইণ্টটো বেছি হৈ যাব ফৰ এক্সাম্পল তোমাৰ কথা যদি পেন্টেইন আছে এটো তোমাৰ কথা যদি পেন্টেইন যদি আছে এটো তোমাৰ কথা যদি পেন্টেইন যদি আছে এটো এ বি আৰু সি ভিতৰত ইয়াৰ বইলিং পইণ্ট সবতছে বেছি তাৰ পিছত ইয়াৰ বইলিং পইণ্ট হ'ব তাৰ পিছত ইয়াৰ বইলিং পইণ্ট মানে এ সবতছে বেছি তাৰ পিছত বি তাৰ পিছত সি কেলে কাৰণ ইয়াৰ শাখা শৃংখল বেছি আছে ইয়াৰ শাখা শৃংখল অকন কম আছে ইয়াৰ শাখা শৃংখল নাই কথা ঠিক আছে নে সো দ্যাট ইজ অল ফৰ দিস ৰিয়েকশন এতিয়া এটা কথা আছে ইয়াত এটা কথা কৈছে যে পেৰা আইসোমাৰ যিবিলাক হয় সিহঁতৰ কিয় বইলিং পইণ্টটো বেছি হয় সব পেৰা আইসোমাৰ ধৰি লোৱা ইয়া তোমালোকৰ এক্সাম্পল দিছে নেকি মই চাই লৈছো নাই দিয়া বাট কথা হেলয় বেনজিন মিলি কথাটো কৈছো ধৰি লোৱা এজনৰ ব্ৰমিন এটা আছে ইয়াত ব্ৰমিন এটা আছে মনত ৰাখিবা তোমাক সুধিব যে পেৰা যিবিলাক তোমাৰ আইসোমাৰ থাকিব সিহঁতৰ বইলিং মেল্টিং পইণ্ট বা গলনাংকটো কিয় বেছি বুলি কৈছে সদায় মনত ৰাখিবা কি বুলি কৈছে ডিউ টু দ্য সিমেট্ৰি অফ পেৰা আইসোমাৰ দ্যাট ফিটস ইন দ্য ক্ৰিষ্টেল ইট ইজ বেটাৰ এজ কম্পেয়াৰ্ড টু অৰ্থো এণ্ড মেটা আইসোমাৰ সো সেই কথাটো লিখিবলৈ সদায় মনত ৰাখিবা যে ইহঁতৰ সিমেট্ৰি বা সমমিতিটো বেছি হৈ যায় এই কোৱেশ্চনটো কিন্তু আহে সমমিতি বা সিমেট্ৰিটো বেছি হৈ যায় সিমেট্ৰিটো কাটকে বেছি হৈ যায় অৰ্থো পজিশনত থকাতকে বা পেৰা পজিশনত মেটা পজিশনত থকাতকে সো ইহঁতৰ কি হৈ যায় সমমিতি বা কি বুলি ক'লে তো সিমেট্ৰি বেছি হৈ যায় হেতু কাৰণে ইহঁতে কি হৈ যায় ইহঁতে সদায় ক্ৰিষ্টেল লেটিছত বেছি ভালকে বা ক্ৰিষ্টেল লেটিছটো অসমীয়া ক্ৰিষ্টেল লেটিছ বুলি কয় থাকে লেটিছ এণ্ড ক্ৰিষ্টেল লেটিছ বুলি ক'ব সো সেইখিনি বেছি ভালকে ফিট হৈ যায় সিধাজদি কথা তুমি চিন্তা কৰা এটো যিমান সহজে ফিট হৈছে এটো জানো সহজে ফিট হ'বগে ধৰিলা বেনজিনটো আছে ইয়াত মই ব্ৰমিনে দিছো মই অৰ্থো পজিশন দিছো ইহঁতৰ মাজত সিমেট্ৰি নাই ন সিমেট্ৰি মাজে ভাঙি পেলোৱাচোন ফালি পেলোৱাচোন কি হ'ব সমানে মানে দুটুকুৰা হ'ব নাই ইয়াতো যদি ফালি পেলোৱা সমানে মানে দুটুকুৰা হৈছে নাই ইয়াত জানো হৈছে জানো ইয়াত হ'ব জানো নহ'ব সমান দুটুকুৰা হয় না সো সেইটো কাৰণে সিমেট্ৰিটো ইয়াৰ পেৰা আইসোমাৰ বেছি গতিকে ইহঁতে সদায় কি কৰি থাকে ক্ৰিষ্টেল লেটিছত বেছি ভালকে ফিট হৈ যায় সেইটো কাৰণে তোমালোকে কি হৈছে ইয়াতে ইহঁতৰ মেল্টিং পইণ্টটো বেছি ইয়াৰ পিছত তোমালোকক মই ডেন্সিটি কথা এবাৰ তোমালোকৰ যিখিনি সিবিএসই ষ্টুডেন্টে চাই আছা সিবিএসই ষ্টুডেন্টে মনত ৰাখিবা ডেন্সিটি কথা সুধিছে ডেন্সিটি কেতিয়া বেছি হ'ব ঘনত্ব কেতিয়া বেছি হয় সেবাটো আহি যাব পাৰে মানে কাউন্সিল অবভিয়াসলি সেবাই কৰিলে আজিকালি কাউন্সিলৰ আহি যাব পাৰে ডেন্সিটি মানে ঘনত্ব কেতিয়া বেছি থাকিব যেতিয়া তোমাৰ মলিকুলাৰ মাছটো বেছি হ'ব ঠিক আছে সো তুমি সিম্পলকে ৰাখিবা যাৰ মোলাৰ মাছটো বেছি তাৰ কি হৈছে গোবিন তোমাৰ ঘনত্ব বেছি বা ডেন্সিটি বেছি যেনে ইয়াত তোমাৰ তিনটা এক্সাম্পল দিছে এটা ক্লোৰিন লগাইছে এটা ব্ৰমিন লগাইছে এটা আয়োডিন লগাইছে আয়োডিনৰ সাইজটো ডাঙৰ গতিকে তোমাৰ মাছটো বেছি ভৰটো বেছি আণবিক ভৰটো বা মলিকুলাৰ মাছটো বেছি হৈছে সো তাৰ ডেন্সিটি বেছি বা ঘনত্বটো বেছি তাৰপিছত সলিবিলিটি কথা কৈছে সলিবিলিটি কথা আমি অলৰেডি পঢ়িলো ঠিক আছে নেক্সট টপিকটো আছে তোমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশন এলিমিনেশন ৰিয়েকশন আৰু ৰিয়েকশন উইথ মেটেলছ সো এইখিনিতে মই তোমালোকক শেষ কৰিম কাৰণ ইয়াৰ পিছত আমি SN1 SN2 ৰিয়েকশনটো কৰিব লাগিব মই জাস্ট শেষ কৰিছো মানে কি আকৌ দি আছো কিন্তু এই ভিডিওটো মই এটা কাটিছো কাৰণ যাতে তুমি ভিডিওটো ফোকাস কৰিবা ভিডিওটো বেছি দীঘলীয়া হৈ গ'লে বৰ লাগি যায় না বৰ লাগিলে তুমি নাচালে কিন্তু ৰিজাল্ট কেনেকৈ ভাল হ'ব চোৱা মই ফাষ্ট কৈছো কিছুমান কথা স্লো কৈছো দ্যাট ইজ ওকে বাট এটা কথা মনত ৰাখিবা যিকেইটা পইণ্ট কৈছো সেইকেইটা পইণ্ট কিন্তু পঢ়ি যাবাই যিকেইটা কথা কৈছো সেইকেইটা বস্তু সোমাই যাবা আৰু এনেকে কৈছো যাতে তোমাক পঢ়িবলৈ দৰকাৰ নাপায় মই চেষ্টা কৰিছো তেনেকে সো গেট দ্য মাৰ্কস by listening to this video only and তোমালোকে ইয়াৰ কথাবোৰ শুনিবি তোমালোকে মোক জনাবা যে কি প্ৰবলেম হৈছে এইটো ভিডিওৰ সো এইটো হৈছে খণ্ড 1 বা পাৰ্ট 1 যেটো তোমাৰ আমি হেলো এলকেন হেলো ইনৰ কাৰণে কৈ আছো সো তেতিয়ালৈকে এই ভিডিও চাই ঠিক কৰা তেতিয়ালৈকে আমি নেক্সট পাৰ্ট লৈ আনিছো যত SN1 SN2 প্লাস তোমাৰ এলিমিনেশন ৰিয়েকশন আৰু কি থাকিলে এটো তোমাৰ ৰিয়েকশনস উইথ মেটাল সো সিম্পল ৰিয়েকশনস আছে সো তেতিয়ালৈকে সুস্থ থাকা সবল থাকা
জয় অসম।